আত্মকালিছে পরিপাত কৰিছে প্ৰভু প্ৰত্যেকজনক ভুলপান্তি ক্ষমা কৰিব আমাৰ মাজত থকা যিমান দুষ্ট আত্মা আছে পাপ আত্মা অসুচি আত্মা যীশু খ্ৰীষ্টৰ নামত ওলাই যা বাধা দিয়া আত্মা আছে এই প্ৰগ্ৰামটো সুন্দৰকৈ চলিবকে নিদিয়া ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনত কাম কৰিবকে নিদিয়া যীশু খ্ৰীষ্টৰ নামত ওলাই পেলাই ওলাই যা নাজৰাত প্ৰভু যীশু খ্ৰীষ্টৰ নামত ওলাই যা যিমান সন্তান বেলা এই অনলাইন যোগেদি প্ৰগ্ৰামটো চাই আছে আৰু এই প্ৰগ্ৰামত ভাগ লৈছে তেওঁলোকৰ জীৱনৰ পৰা যীশু খ্ৰীষ্টৰ নামত ওলাই দিয়া সাউন্ড সিস্টেম লাইট সিস্টেম লগতে ইন্টাৰনেট নেটৰ যোগেদি বাধা দিয়া আত্মা সব যীশু নামৰ পৰা ওলাই দিয়া হালেলুয়া ও পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক ধন্যবাদ তেজেবি আমাক খুশি পবিত্ৰ আৰু আশীৰ্বাদ কৰি এই মত পিতা পৰমেশ্বৰ ইয়াতে যিটো আপোনাৰ বাক্য ভাগ কৰা যাব আজি যি সাবজেক্টত প্ৰাৰ্থনা কৰা যাব আপুনি পিতা এই প্ৰাৰ্থনা সব শুনি পেলাই এই ভাই ভনীৰ পৰা প্ৰত্যেকজনৰ ওপৰত আপুনি আশীৰ্বাদ কৰিব প্ৰাৰ্থনা নাজৰত আৰু যীশুৰ নামত কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছো ঈশ্বৰে আমাক সুন্দৰ সময় দিলে আৰু আমি এইখিনি সময়ত তেওঁৰ বাক্য লৈ আমি উপস্থিত হৈছো আৰু আমি বিশ্বাস কৰো আপোনালোকে এই অনুষ্ঠানৰ যোগেদি অধিকতৰ লাভৱান হৈছে আৰু আহি থকা দিনবিলাকতো ঈশ্বৰে আপোনালোকক পবিত্ৰ আত্মাৰ যোগেদি চলাব শক্তি দিব আপোনালোকৰ বেমাৰ আজাৰ দুখ কষ্টসমূহ দূৰ কৰিব আমি তাৰে আমি আশা কৰিছো আৰু আমাৰ এই অনুষ্ঠানত যিমান সকলে অনলাইনৰ যোগেদি উপস্থিত হৈছে মই স্বাগতম জনাইছো আপোনালোকে এই প্ৰগ্ৰামৰ প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত উপস্থিত থাকিব আধাতে আপোনালোকে গুচি নাযায় যেন কিয়নো ঈশ্বৰৰ আশীৰ্বাদ কোন সময়ত আপোনাৰ জীৱনলৈ নামি আহিব তাক আমি নাজানো কোন সময়ত আপুনি ঈশ্বৰৰ আশীৰ্বাদ পাব ঈশ্বৰে কোন সময়ত আপোনাৰ ওপৰত অনুগ্ৰহ কৰিব তাক আপুনিও নাজানে আমিও নাজানো আপুনি ভাবিব এইখিনি সময়ত মই যাওঁ হৈছে মোৰ কাৰণে হৈ গ'ল কিন্তু সেইখিনি সময়ত আপোনাৰ কাৰণে আশীৰ্বাদ দিবলৈ তেওঁ যুগুত হৈ আহে গতিকে মই আপোনালোকক অনুৰোধ কৰো এই প্ৰগ্ৰাম প্ৰথম পৰা শেষলৈকে আপোনালোকে আমাৰ লগত থাকি আৰু ঈশ্বৰৰ বাক্য শুনি চলি যাব বুলি আমি আশা কৰিলো লগতে যিসকল নতুন আজি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠানলৈ আহিছে मैं आपको कब विचारूं जो व्यक्ति आज पहली बार हमारा इस प्रोग्राम में अटेंड किया है मैं आपसे ये कहना चाहता हूं कि आप अपने घर में से जो तेल और पानी लेके हमारे साथ बैठे ताकि हम लोग जब इस प्रोग्राम का अंतिम में आपका उस तेल और पानी के लिए अभिषेक के लिए प्रार्थना करेंगे उस समय प्रभु का आशीष उस तेल और पानी का ऊपर आएंगे और आप लोग उस समय उस तेल और पानी को आप इस्तेमाल करेंगे आने वाले दिनों में तो प्रभु आप लोग को आशीष करेगा इस प्रोग्राम के द्वारा प्रभु आप लोग को आशीष दे मे गॉड ब्लेस ऑल ऑफ अस बाय हियरिंग एंड व्यूइंग दिस आवर ऑफ प्रेयर सो आज आमी আজি কেইটামান সপ্তাহৰ পৰা বা কেইটামান আমাৰ এই অনুষ্ঠানত ঈশ্বৰৰ ওপৰত কিয় বিশ্বাস কৰিব লাগে বা ঈশ্বৰৰ ওপৰত কিয় বিশ্বাস ৰাখিব লাগে তাৰ ওপৰত আমি আলোচনা কৰি আহিছো আজি আমাৰ এই আলোচনাৰ হয়তো শেষ হ'ব পাৰে আমাৰ আজি প্ৰাৰ্থনাৰ বিষয় বহুত আছে বহুত ব্যক্তিবিলাকে আমালৈ প্ৰাৰ্থনা অনুৰোধ পঠিয়াইছে মই এটা কথা ক'ব বিচাৰো এজন ব্ৰাদাৰে লিখিছে এজন ভাইয়ে লিখিছে যে মই দুদিন সুস্থ হলো আপোনাৰ প্ৰগ্ৰাম পাই বা আপোনাৰ প্ৰগ্ৰামত ভাগ লৈ কিন্তু মোৰ আকৌ হৈছে এটা কথাটো হল আপুনি দুদিন যদি আৰাম পাইছে তাৰ মানে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত আহিছে ঈশ্বৰৰ আশীৰ্বাদে আপোনাৰ জীৱনত কাম কৰিছে আকৌ যদি আপুনি আকৌ এই বেমাৰত ভুগিছে তাৰ মানে আপুনি আমি যিদৰে প্ৰাৰ্থনা কৰিলো আপুনি তেনেদৰে কৰা নাই ঈশ্বৰৰ লগত লাগি থকা নাই এই আকৌ আপুনি বেমাৰ হৈছে আমি ফেইথ হিলিং বিশ্বাসৰ যোগেদি কৰা প্ৰাৰ্থনা বিশ্বাসৰ যোগেদি হোৱা সুস্থতা আমি এই অনুষ্ঠানত আমি আপোনালোকৰ বাবে কৰি আছো আমি সুস্থ কৰোতা নহয় মই আপোনালোকক ব্যক্তিগতভাৱে সুস্থ কৰিব নোৱাৰো বা আমাৰ ৰিনাও আপোনালোকক সুস্থ কৰিব নোৱাৰে সুস্থ কৰোতা ঈশ্বৰ হয় God is the healer and he is always ready to heal you. We are only the mediator that we are showing you the right way so that you can receive healing blessing from him. আপুনি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবৰ কাৰণে ৰাস্তাটোহে দেখুৱাই দিছো গতিকে এবাৰ যদি আপুনি আশীৰ্বাদ পাইছে that means ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিছে আৰু আহি থকা দিনবিলাকত আপুনি হেদৰে প্ৰাৰ্থনা কৰি কৰি যাব আপোনাৰ বেমাৰে নহয় সমস্যা দুখ কষ্টবিলাক আঁতৰি যাব সো আজি আমি পুনৰবাৰ আলোচনা কৰিম আমি ইমান দিনেই বহুত পইণ্ট বিলাক চাই আহিলো ঈশ্বৰক আমি কিয় বিশ্বাস কৰিব লাগে why should we trust God প্ৰথম পইণ্টটো আমি পাইছিলো যে তেওঁ আমাৰ নাম জানে
দ্বিতীয়তে আমি চাইছিলো গম পাইছিলো যে তেওঁ আমাৰ বিষয়ে চিন্তা কৰে তৃতীয়তে আমি পালো তেওঁ আমাৰ হৈ আমাৰ শত্ৰুবিলাকৰ লগত যুদ্ধ কৰে চতুৰ্থতে আমি পালো যে তেওঁ আমাৰ লগত সদায় আছে বাইবেলে কৈছে পৃথিৱীৰ শেষলৈকে আমাৰ জীৱনৰ শেষলৈকে আনকি পৃথিৱীৰ শেষলৈকে তেওঁ আমাৰ লগত থাকিম বুলি কৈছে চতুৰ্থতে পঞ্চমতে আমি পালো ফিফথত যে হি হেজ প্লান ফৰ আছ তেওঁ আমাৰ কাৰণে আঁচনি ৰাখিছে গতিকে আপোনাৰ কাৰণে আপুনি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে ঈশ্বৰক আপুনি কিয় নিৰ্ভৰ কৰিব লাগে কিয়নো ঈশ্বৰে আপোনাৰ কাৰণে প্লান লৈছে ৰাখিছে আজি আমি আলোচনা কৰিম তেওঁ আমাৰ গড় হয় হি ইজ আৱাৰ ৰিফিউজ আমাৰ গৃহ গড় হয় গড ইজ আৱাৰ ৰিফিউজ ঈশ্বৰ আমাৰ ৰিফিউজ হয় ঈশ্বৰ আমাৰ কি হয় আমাৰ এটো গড় হয় ঈশ্বৰে আমাৰ কি হয় গড় হয় বাইবেলৰ পৰা আমাক কি কৈ আছে আপোনালোকে অসমীয়া বাইবেল আৰু নোটবুক নিজৰ নিজৰ স্থানত আপোনালোকে লৈ ল'ব যিসকলে বাইবেল জানে তেওঁলোকে বাইবেলখন লগে লগে পাঠ কৰিব চাই যাব নহলে নোট কৰি ৰাখিব আহি থকা দিনবিলাকত আপোনালোকে পঢ়িব পাৰিব ইংৰাজী বাইবেলত কৈছে Psalm number 62 and verse 2 if you read Psalm number 62 and verse 2 he only is my rock and my salvation my fortress I shall not be greatly shaken अगर आप लोग भजन संहिता 62 का और उसका 2 पद आप पढ़े तो आप उसमें आपको 62 का वर्स 2 अगर पढ़े इसमें लिखा है हम लोग इसमें देखेंगे कि अकल तेवई ही मोर हिला गॉड इज माय फोर्ट्रेस सेल्वेशन गॉड इज माय रॉक ईश्वर मोर हिला আপুনি যে ঘৰ বনায় আমি যে ঘৰ বনাও আমাৰ ঘৰ আমি যেতিয়ালৈকে টান মাটি নাপাও তেতিয়ালৈকে আমি ফাউন্ডেশনটো মজবুত বুলি নাভাবো যেতিয়া আমি 2 মহলা 3 মহলা বা 4 মহলা বা ডাঙৰ ডাঙৰ বিল্ডিং বিলাক বনোৱা হয় টান মাটি বিচাৰি বিচাৰি খান্দি যোৱা হয় আৰু যেতিয়া টান মাটি পায় তাৰ ওপৰতে ফাউন্ডেশনটো আৰম্ভ কৰে গড ইজ মাই ৰক ঈশ্বৰ মোৰ হিলা যাক আমি কি কৰিব পাৰো আমি যাৰ ওপৰত আমাৰ বিশ্বাসটো আমি বঢ়াই যাব পাৰো বিশ্বাস ৰাখিব পাৰো বা আমি তেওঁৰ ওপৰত বিশ্বাস ৰাখি আমি কি কৰিব পাৰো আমি আমাৰ কামবিলাক কৰিব পাৰো अगर आप परमेश्वर को अपना रख या आप पत्थर बन के आपका जो चट्टान बनते हैं तो उस परमेश्वर का ऊपर आप भरोसा रखें उस परमेश्वर का ऊपर आप विश्वास रखें क्योंकि वही एकमात्र जो चट्टान है जिसका ऊपर आप अपना भरोसे रखने से आप कभी टूटेंगे नहीं आपका विश्वास डगमगाएगा नहीं आप कभी कमजोर नहीं पड़ेगा क्योंकि वही एकमात्र जो चट्टान है जिसका ऊपर आप विश्वास कर सकते हैं गॉड ही इज ओनली माई रॉक एंड माई सेल्वेशन মোক পৰিত্ৰাণ দিওতা মই আগতেও আপোনালোকক কৈ আহিছো যে পৰিত্ৰাণ বেলেগ বেলেগ ধৰণৰ আছে গ্ৰেটেষ্ট সেলভেশন আটাইতকৈ ডাঙৰ পৰিত্ৰাণ হৈছে যীশু খ্ৰীষ্টক জনা আৰু সেই যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস ৰখা আৰু সেই যীশু খ্ৰীষ্টৰ যোগেদি আমি অনন্ত জীৱন পাব পাৰিম আমি স্বৰ্গত গৈ প্ৰৱেশ কৰিব পাৰিম স্বৰ্গত সোমাবৰ কাৰণে পাৰিম গতিকে যীশু খ্ৰীষ্টৰ ওপৰত যেতিয়া আমি বিশ্বাস ৰাখো তেওঁ আমাক কি দিয়ে পৰিত্ৰাণ দিয়ে তেওঁ আমাক আৰু কি দিয়ে তেওঁ আমাক উদ্ধাৰ কৰে এতিয়া আমাক ইয়াতে বাইবেলত কৈছে যে হি ইজ মাই সেলভেশন তেওঁ আপোনাক কেৱল গ্ৰেটেষ্ট সেলভেশন আপোনাক আটাইতকৈ ডাঙৰ যিটো পৰিত্ৰাণ আছে এটো নহয় আপোনাক সকলো বিপদৰ পৰা সমস্যাৰ পৰা আজি আপুনি বেমাৰত ভুগি আছে আপোনাক কি দৰকাৰ আছে আপোনাক এখিনি সময়ত পৰিত্ৰাণৰ দৰকাৰ আছে কেনেকে মই মোৰ বেমাৰটোৰ পৰা উদ্ধাৰ পাওঁ কেনেকে মই মোৰ সমস্যাৰ পৰা উদ্ধাৰ পাওঁ কেনেকে মোৰ ঘৰত চলি থকা এই বিপদবিলাকৰ পৰা মই উদ্ধাৰ পাওঁ হেতু হৈছে পৰিত্ৰাণ এটো হৈছে জগতৰ ফালৰ পৰা পৰিত্ৰাণ বেমাৰৰ পৰা মুক্তি পোৱা টকা পইচাৰ প্ৰবলেম হৈ আছে তাৰ পৰা মুক্তি পোৱা অভাৱ আপোনাৰ ঘৰত কিবা অশান্তি হৈ আছে তাৰ পৰা মুক্তি পোৱা ঈশ্বৰে এইবিলাকৰ পৰা আপোনাক মুক্তি দিবলৈ বিচাৰে বা দিয়ে সেই কাৰণে গীত ৰচকে ইয়াকে কৈছে হি ইজ মাই ৰক এণ্ড মাই সেলভেশন তেওঁ মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ আপুনি আজি তেওঁক নিজৰ পৰিত্ৰাণ হিচাপে মানক যেনেকৈ অলপ আগতে এজন ব্ৰাদাৰে আমাক অনুৰোধ কৰিছে প্ৰাৰ্থনা ৰিকুৱেষ্টত কৈছে যে যোৱা শুকুৰবাৰে কৰা প্ৰাৰ্থনাৰ যোগেদি মই আৰাম পালো মই 2 দিন ভালকে চলিলো আকৌ মোৰ আজি সোমবাৰৰ পৰা মোৰ আকৌ এনেকৈ বেমাৰ হৈছে
तो কথাটো হল यदि ईश्वरे आपनाक एबार हीलिंग करिছে, अगर परमेश्वर आपको एक बार आपको आराम दिया है, परित्राण दिया है, मतलब आप जो परिस्थिति से गुजर रहा था आप उसको थोड़ा आपका सबसाइड हुआ है, अच्छे आपका तबीयत अच्छा हो रहा है, इसका मतलब है कि परमेश्वर आपको आशीष किया है। अभी उसका जो आगे बढ़ने के लिए, आगे बढ़ा के ले जाने के लिए आप उसी परमेश्वर का ऊपर विश्वास रखना पड़ेगा। यू हैव टू कंटिन्यू टू ट्रस्ट on God and you have to pray unto Him with your wholeheartedness. With your wholeheartedness, you have to pray. If you are not praying, if you are not walking as we taught you, then definitely you will suffer again. আপুনি আকৌ তাক কন্টিনিউ কৰি যাব লাগিব, আপুনি তাক আপুনি মানি চলি যাব লাগিব, যেনেকে আপোনাৰ প্ৰাৰ্থনা যোগেদি আপুনি সুস্থ হল। সকলো সময়ত আমি আপোনালোকৰ 24 ঘণ্টায় আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিব নোৱাৰো বা নকৰো বা কৰিব নহয়। আপুনি নিজেই গম পাইছে যে মই প্ৰাৰ্থনা কৰাৰ যোগেদি আৰাম পাইছো, ভাল পাইছো, গতিকে মই প্ৰাৰ্থনা কৰিব লাগিব, আৰু তেতিয়া আপোনাৰ জীৱনত আশীৰ্বাদ আহিব। ইয়াতে কৈছে মোৰ পৰিত্ৰাণ, তেওঁ মোৰ উচ্চ দুৰ্গ, মই বৰকৈ লৰচৰ নহম। উচ্চ দুৰ্গ হিন্দী বাইবেলত লিখা আছে কিল্লা বা দুৰ্গ, যেনেকে লাল কিল্লা বা আমি দেখিবলৈ পাওঁ ডাঙৰ ডাঙৰ উচ্চ দুৰ্গ, যিবিলাকত শত্ৰুৱে বগাই উঠিব নোৱাৰে, যাৰ ওপৰত উঠি থাকিলে শত্ৰুৱে সেই দুৰ্গটো উঠি যাব নোৱাৰে। ঠিক তেনেকে আপুনি যেতিয়া ঈশ্বৰৰ লগত থাকে, যেতিয়া আপুনি ঈশ্বৰক আপোনাৰ বিশ্বাস ভূমি কৰে, ঈশ্বৰক আপোনাৰ পৰিত্ৰাণৰ ভূমি বুলি ভাবে, ঈশ্বৰক আপোনাৰ সম্পূৰ্ণ ভৰসা ৰাখে, তেতিয়াহ'লে সেই বিশ্বাসৰ ওপৰত আপুনি যি ঈশ্বৰক বিশ্বাস কৰে, সেই বিশ্বাসত শয়তান বা দুষ্ট আত্মা উঠি আপোনাক সমস্যা দিব নোৱাৰে, কিয়নো আপুনি ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিছে। গতিকে আপুনি কিয় ঈশ্বৰক বিশ্বাস কৰিব লাগে? কিয়নো তেওঁ আপোনাৰ দৃঢ় গড় হয়, তেওঁ আপোনাৰ দৃঢ় গড় হয়, আৰু সেইকাৰণে আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখা প্ৰয়োজন। দ্বিতীয়তে গীতমালা 112 আৰু 6 পদ, अगर आप भजन संहिता 112 and verse 6, গীতমালা 112 6 পদটো যদি পঢ়ে, তাত অসমীয়া বাইবেলত এইদৰে লিখা আছে, কাৰণ তেওঁ কেতিয়াও লৰচৰ নহব, ধাৰ্মিক লোকৰ সোঁৱৰণ সদায় থাকিব। ইংৰাজী বাইবেলত কৈছে for the righteous will never be moved, he will be remembered forever. For the righteous will never be moved, ধাৰ্মিকসকল লৰচৰ নহয়। যেতিয়া আপুনি মই এটা শিক্ষা আমি দিছো, আপোনালোকে ইউটিউবত চাব, আমাৰ ইউটিউব এমেজিং গ্ৰেছ অনলাইন, আপোনালোকে আমাৰ ইউটিউবত এই শিক্ষাটো পাব। আপোনালোকে সাবস্ক্ৰাইব কৰিব, যাতে এই শিক্ষাটো আপোনালোকে চাব পাৰে। আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন আপোনালোকে জনাই দিব যে এনেকে ধৰণৰ এটা চেনেল আছে, আৰু তাতে ঈশ্বৰৰ বাক্যবিলাক আহে, গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব। তাত মই কৈছো যে আমি কেনেকৈ ধাৰ্মিক হ'ম, ঈশ্বৰে আমাক কেনেকৈ ধাৰ্মিক বনালে, আপুনি আৰু আমি কেনেকৈ ধাৰ্মিক হ'ম। ইয়াতে কৈছে গীতমালা 112 নম্বৰৰ 6 পদ, for the righteous will never be moved, ধাৰ্মিকসকল কেতিয়াও লৰচৰ নহব। গতিকে ধাৰ্মিক আপুনি কেনেকৈ হ'ব? যেতিয়া আপুনি প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত আহি আপোনাৰ নিজৰ পাপসমূহ ক্ষমা খুজিব, নিজৰ অপৰাধসমূহ তেওঁক দিব, তেতিয়া তেওঁ ক্ষমা গুণৰ যোগেদি, কিয়নো আপোনাৰ আৰু মোৰ কাৰণে আজিৰ পৰা 2000 বছৰ আগতে তেওঁ পৃথিৱীলৈ নামি আহিছিলে, তেওঁক গাত চাবুক মৰা হল, তেওঁক আঘাত দিয়া গল, তেওঁক থুই পেলোৱা হল, তেওঁক নানা যাতনা দিয়া হল, এনেকি ক্ৰুচীয় মৃত্যু তেওঁক দান কৰা হল, আৰু তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিলে, 3 দিন 3 ৰাতি কবৰত থাকি তেওঁ জি উঠিলে, আৰু আজি আমাৰ মাজত উপস্থিত আছে। যেতিয়া আপুনি তেওঁৰ আগত এই বিশ্বাসেৰে পাপ স্বীকাৰ কৰে, তেওঁ নিজৰ ক্ষমাৰ যোগেদি আৰু ক্ষমাদানৰ যোগেদি আৰু লগতে তেওঁ তেজৰ যোগেদি আপোনাক ধুই হচি আৰু পবিত্ৰ কৰে। যেতিয়া আপুনি প্ৰভু যীশু খ্ৰীষ্টৰ তেজেৰে ধৌত হয়, सफा হয়, जब आप परमेश्वर प्रभु यीशु का लहू से आपको साफ किया जाता है, आप एक पवित्र व्यक्ति बनते हैं और परमेश्वर का नजर से आपको धार्मिक दिखाई जाता है। जब आप परमेश्वर का नजर में धार्मिक बनते हैं, तो उसी समय ये जो एप्लीकेबल होता है बाइबल का ये वर्स, सम नंबर 112 एंड वर्स 6, ये वर्स आपके लिए एप्लीकेबल होता है। क्या लिखा हुआ है कि इसमें लिखा है जो धार्मिक है वो कभी इधर उधर नहीं भटकेगा, वो कभी वो हिलडुल नहीं होगा। द राइजियस विल नेवर बी मूव्ड,
ধাৰ্মিকজন কেতিয়াও লৰচৰ নহব he will be remembered forever তেওঁ সদায় স্মৰণ কৰা যাব ঈশ্বৰে সদায় কি কৰিব ধাৰ্মিকজনক স্মৰণ কৰে বেমাৰ দুখ কষ্ট সমস্যা যেতিয়া আপুনি ভোগে তেতিয়া ঈশ্বৰে আপোনাক চাই প্ৰেজ দ্য লৰ্ড ঈশ্বৰে আপোনালৈ দৃষ্টি দিয়ে মোৰ এই ধাৰ্মিক ব্যক্তিজন বেমাৰ পৰিছে মোৰ এই ধাৰ্মিক ব্যক্তিজন দুখত পৰিছে কষ্ট পাইছে ঈশ্বৰে দৃষ্টি কৰে আৰু যেতিয়া ঈশ্বৰে আপোনালৈ দৃষ্টি কৰে সেইখিনি সময়ত তেওঁ আশীৰ্বাদ আপোনালৈ আহে তেওঁৰ অনুগ্ৰহ আপোনালৈ নামি আহে তেওঁৰ দয়া আপোনাৰ জীৱনত কাম কৰে আৰু আপোনাক তেওঁ আপোনাৰ কি প্ৰয়োজন আছে তাক তেওঁ দান কৰে এই কাৰণে আপুনি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে কিয়নো তেওঁ ধাৰ্মিকক লৰচৰ হ'বলৈ নিদিয়ে তেওঁ আপোনাৰ আৰু মোৰ আশ্ৰয়স্থান আমি প্ৰাৰ্থনা কৰিম বহুত বিষয়বিলাক আমাৰ আছে প্ৰাৰ্থনা কৰিবৰ কাৰণে আজি আমাৰ ওচৰত বহুত ব্যক্তিবিলাকে প্ৰাৰ্থনা বিচাৰিছে আমি প্ৰাৰ্থনা কৰিম আৰু মই ৰীনাক অনুৰোধ কৰিম প্ৰাৰ্থনা কৰিবৰ কাৰণে ইয়াতে আৰতি বৰা ডাঙৰ তেখেতে নিজৰ ছোৱালীৰ বাবে প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ছোৱালী অকমান অসুবিধা আছে তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে ৰাজকুমাৰ পেগু তেখেতৰ ডিঙিৰ বিষ হৈ আছে আকৌ আৰু মাকৰ বাবে সুপ্ৰীতি বৰুৱা আজি তাইৰ বাৰ্থডে আছে লগতে পোষ্ট কোভিড ৰিকভাৰী এই তিনিটা বিষয়লৈ ৰীনাই প্ৰাৰ্থনা কৰিব আৰতি বৰা তেখেতৰ ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰিব লগতে ৰাজকুমাৰৰ ডিঙি মাকৰ বাবে প্ৰাৰ্থনা কৰিব আৰু সুপ্ৰীতি তেওঁ আজি বাৰ্থডে আছে আৰু লগতে তেওঁ পোষ্ট কোভিড ৰিকভাৰীৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে আমি প্ৰাৰ্থনা কৰিম পবিত্ৰ 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 ঈশ্বৰ যহোৱা আপোনাক ধন্যবাদ দিছো প্ৰভু আপুনি অনুগ্ৰহ আৰু কৃপা কৰা কেনে আপোনাৰ ওচৰত চাপিব কেনে দিলে আপোনাক এবাৰ প্ৰণিপাত কৰিব কেনে সুন্দৰ সময় সুযোগ দিছে তাৰ কাৰণে ধন্যবাদ দিছো প্ৰাৰ্থনা কৰিছো পিতা পৰমেশ্বৰ ইয়াত যি সন্তান চবে আজি প্ৰাৰ্থনা ৰিকুৱেষ্ট দিছে হে পবিত্ৰ ঈশ্বৰ এই প্ৰাৰ্থনা চব আপোনাৰ ওচৰত পঠাইছে প্ৰভু কিন্তু আমি খালি প্ৰাৰ্থনা কৰোঁতা আশীৰ্বাদ কৰোঁতা আপুনি মই প্ৰাৰ্থনা কৰিছো আৰতি বৰাৰ কাৰণে প্ৰভু যি গোলাঘাটৰ পৰা আজি প্ৰাৰ্থনা সহায় বিচাৰিছে প্ৰভু তেওঁৰ ছোৱালীজনী কেনে পিতা যিটো প্ৰব্লেমত আছে আপুনি জানে ও পবিত্ৰ ঈশ্বৰ এই সন্তানৰ সকলো ভুলটো আপুনি ক্ষমা কৰি দিয়ক মাতৃ পিতৃ পাহা যে বংশগত পাহা যি পাপৰ কেনে আজি যি কষ্টত ভুগি আছে ও পবিত্ৰ ঈশ্বৰ তেওঁৰ সকলো ভুলটো ক্ষমা কৰি দিয়ক সকলো পাপৰ পৰা মুক্তি কৰি দিয়ক পিতা পৰমেশ্বৰ যি লুকাই থকা পাপ স্বীকাৰ কৰিব পৰা নাইকিয়া এই চব ভাৱৰ পৰা আপুনি তেওঁক মুক্তি কৰি দিয়ক ৰাজা ৰাজকুমাৰ তেওঁৰ ভুল বান্ধি ক্ষমা কৰি দিয়ক যিটো ডিঙিৰ বিষ হৈ পেলাই আছে ও পবিত্ৰ ঈশ্বৰ তেওঁৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়ক লুকাই থকা পাপ স্বীকাৰ কৰিব পৰা নাই হৈ কৰিব পৰা নাইকিয়া যিটো পাপৰ কেনে যি পাপ এৰিব পৰা নাই প্ৰভু যি চাতানে আজি তেওঁৰ জীৱনত পুনৰাই হাত দিছে আৰু বেমাৰ আজাৰ আনি দিছে লগতে তেওঁৰ মাকৰো ভুল বান্ধি ক্ষমা কৰি দিয়ক যিটো গাৰ বিষ আছে প্ৰভু এই চব চাতানে আজি তেওঁলোকৰ শৰীৰটো পিতা নষ্ট কৰিব কেনে বিচাৰিছে এই চব পাপৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক লগতে পিতা সুপ্ৰীতি বৰুৱা কাৰণে মই প্ৰাৰ্থনা কৰিছো প্ৰভু তেওঁৰ ভুল বান্ধি ক্ষমা কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ এই সন্তান চবত এই তৃতীয় অপৰাধটো ক্ষমা কৰি দিয়ক প্ৰভু আপোনাৰ ইচ্ছা আপোনাৰ আজ্ঞা আপোনাৰ কোৱামতে নচলা কাৰণে আজি চাতানে তেওঁলোকৰ জীৱনৰ ওপৰত হাত দিছে বেমাৰ আজাৰ আনি দিছে আৰু প্ৰভু কষ্ট দিছে বিছনাত পেলাই ৰাখিবৰ কাৰণে বিচাৰিছে এই চাতানে আত্মা চা যীশু খ্ৰীষ্ট নাপা ওলাই পেলাই জুৰে যা নাজাৰত প্ৰভু যীশু খ্ৰীষ্ট নাপা ওলাই পেলাই জুৰা যি ভনীজনীৰ গাটো যি মেণ্টেল তাৰ প্ৰব্লেম আনি পেলাই দিছে স্মৃতি গাবা যীশু খ্ৰীষ্ট নাপা ওলাই যায় হেৰি অহুচি আত্মা যেনেকা জাকুব 4:7 কোৱা গৈছে এতেকে তোমালোকে ঈশ্বৰৰ বহিবুট হোৱা কিন্তু সাতানৰ প্ৰতিৰোধ কৰা তাতে ই তোমালোকৰ পৰা পলাই যা অহুচি আত্মা পাপ আত্মা যীশুৰ নামৰ পৰা এই ভনীজনী গা পৰা চেগত ওলাই যা উল্টা পুল্টা কথা কোৱা আত্মা চা নানা কিছুমান বেমাৰী আনি দিয়া চেগত ওলাই পেলাই যা যিমান মেণ্টেল প্ৰব্লেম আত্মা চা যীশু খ্ৰীষ্ট নামৰ পৰা এই ভনীজনী গা পৰা চেগত ওলাই পেলাই যা ভাই ৰাজকুমাৰ জীৱনৰ পৰা ওলাই পেলাই যা ডিঙিৰ বিষ আত্মা চা যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই যা সনাত ওলাই যা মই ঈশ্বৰৰ সন্তান হোৱাকে প্ৰভু যীশু তেজে মই বাণিজ্যৰ খেলি যা সনাত ওলাই যা ডিঙিৰ বিষ চা আৰু তেওঁৰ মাতৃ গা বা যিমান গা বিষ আত্মা চা যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই যা নাজাৰত যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই পেলাই দৌৰাই যা সনাত ওলাই দৌৰাই যা ও হালেলুয়া ও পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক পাব আপোনাৰ তেজেৰি এই সন্তান চব আপুনি দুই উচিত পবিত্ৰ কৰক ও পবিত্ৰ ঈশ্বৰ
আপোনাক যিটো চাবুকেদি মাৰক তাৰপৰা যিটো হোলি ব্লাড আপুনি ওলাইছে এই তেজকে সন্তান চবৰ গাত পৰিব দিয়া আপোনাৰ পবিত্ৰ তেজে তেওঁলোকক সুস্থ কৰি দিয়া প্ৰভু যীশুৰ নামত পাউল যা যিমান ধনী জীৱনৰ যিমান বাধা বিঘিনি আছে প্ৰভু যীশুৰ নামত পা তুমি সুস্থ হৈ যা আৰু ভাই পেগু জীৱনৰ যিমান ডিঙিৰ বিষ প্ৰভু যীশুৰ নামত পালে নাজৰে প্ৰভু যীশুৰ নামত পা তুমি সুস্থ হৈ যা সুস্থ তুমি সুস্থ হৈ যা কোনো বেমাৰৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামত পা আৰু যিমান আজি যি মাটি যেনে এতিয়া বেমাৰত পৰি আছে গাৰ বিষ আছে আৰু তাৰ জীৱনৰ পৰা প্ৰভু যীশুৰ নামত পা তুমি সুস্থ হৈ যা যিমান হাই প্ৰেছাৰ আত্মা আছে গা বিষ আত্মা আছে প্ৰভু যীশুৰ নামত পা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামত পা সুস্থ যা ও হালেলুয়া ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়া আপুনি অনুগ্ৰহ আৰু কৃপা কৰা পাব প্ৰাৰ্থনা করতে সুপ্রীতি কানে পাব আপনি আশীর্বাদ অনুগ্রহ করা কানে পাব আজি গোটেই বছৰটো পাব যোৱা বছৰটো সুন্দৰকৈ চলাই লৈ গলে আৰু আজি এটা নতুন বছৰ তেওঁ ভৰি দিব কেনেকৈ যায় হে পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া পাব যদি সাতানে তাক খণ্ডত পেলাইছে আৰু পাব পবিত্ৰত পেলাই দিছিলে কিন্তু আপুনি তাক সুস্থ কৰিছে আমি বিশ্বাস কৰি পাব আপুনি সুস্থকাৰী ঈশ্বৰ হয় পাব আপুনি তাৰ জীৱনত মিৰাকল কৰিছে তাৰ কাৰণে ধন্যবাদ আৰু পুনৰাই টোটাল হিলিং হৈ যাব কেনে দিয়া আৰু তেওঁ সুস্থ পেলে যে ধন্যবাদ দিব পায় আজি নতুন বছৰত যি ভৰি দিছে আপুনি তাক দীৰ্ঘ জীৱন দিয়া সুস্বাস্থ্য দিয়া আৰু আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ আগলৈ যে আপোনাৰ লগত থাকিব আৰু ধন্যবাদ দিব পাৰিব লোক প্ৰভু এই সন্তান সব আপোনাৰ হাতত উলাই দিছো প্ৰাৰ্থনা নাজৰেথ প্ৰভু যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া Thank you. Maniso Pritik, ami hubesha janaisu amar Amazing Grace Foundationer hoi ami apnak hubesha janaisu apunar ei জন্মদিনত আমি যে প্ৰাৰ্থনা কৰিব কাৰণে পাৰিলো ঈশ্বৰে আশীৰ্বাদ কৰক আৰু আহি থকা দিনবোৰ আপোনাৰ কাৰণে উজ্জ্বল হওক আপোনাৰ মনৰ আশা ঈশ্বৰে পুৰা কৰক সুপ্ৰীতি ভনীৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ থাকক আমি যেতিয়া প্ৰাৰ্থনা কৰো আনৰ বিষয় লৈ আপোনালোকে আমাৰ এই প্ৰাৰ্থনা শুনি আপোনালোকেও চকু বন্ধ কৰি আমাৰ লগত প্ৰাৰ্থনা কৰিব পাৰে নিজৰ স্থানত কিয়নো যেতিয়া আপোনালোকে আনৰ বাবে প্ৰাৰ্থনা কৰিব তেতিয়া আপোনালোকে সেই আশীৰ্বাদ যাৰ কাৰণে প্ৰাৰ্থনা কৰিছে তাৰ আশীৰ্বাদ আপোনালোকেও পাব ঈশ্বৰে কেতিয়াও পাৰ্চিয়েলিটি নকৰে বাইবেলে কৈছে আপুনি প্ৰাৰ্থনা কৰিছে আপোনাৰ জীৱনত তেওঁ আশীৰ্বাদ কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি আৰু এবাৰ আগবাঢ়ি जाम हम थोड़ा आगे हम लोग इस वचन को आगे बढ़ा के लेके जाएंगे हम लोग भजन संहिता 16 का 8 को हम लोग देखेंगे भजन संहिता 16 का 8 गीतमाला 16 अध्याय 8 पद আমি এই বাক্যটো আগবঢ়াই লৈ যাম কিয়নো এই বাক্যই আমাক সহায় দিয়ে সাহস দিয়ে আৰু এই বাক্যই আমাক ঈশ্বৰৰ লগত চাপিবৰ কাৰণে দিয়ে আৰু ঈশ্বৰে আমাক সুস্থতা প্ৰদান কৰে আজি বহুতৰ বেমাৰ বিলাক ঈশ্বৰে ভাল কৰিব কাৰণে গৈ আছে আজি বহুতৰ জীৱনত ঈশ্বৰে কাম কৰিব কাৰণে গৈ আছে আপোনালোকৰ জীৱনত ঈশ্বৰে কাম কৰিছে কিন্তু আপোনালোকে সাক্ষ্য দিবলৈ ভয় কৰে কিন্তু মই আপোনাক কৈছো কেতিয়াও ভয় নকৰিব ঈশ্বৰে আপোনালোকক ভয় কৰা আত্মা দিয়া নাই আপুনি যদি ভাল সুস্থ হৈছে প্ৰেজ দ্য লৰ্ড আপুনি ঈশ্বৰৰ মহিমা কৰিব ভজন সংগীতা গীতমালা 16 অধ্যায় 8 পদ অসমীয়াত কৈছে মই জিহুৱাক সদায় মোৰ সন্মুখত ৰাখো তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহম প্ৰেজ দ্য লৰ্ড কিমান সুন্দৰ বাক্য মই জিহুৱাক সদায় মোৰ সন্মুখত ৰাখো আই হেভ সেড দ্য লৰ্ড অলৱেজ বিফৰ মি আপোনাৰ সন্মুখত আপুনি কাক ৰাখিছে আজি আপোনাৰ সন্মুখত আপুনি আপোনাৰ লক্ষ্যটো আপুনি কি ৰাখিছে আজি যুগৰ মানুহবিলাকে বিশেষকৈ লক্ষ্য হৈছে মই বহুত টকা পইচা ঘটিম মই বহুত ডাঙৰ বিল্ডিং বনাম মই বহুত ভাল দামী গাড়ী লম মই বহুত ভাল বিবাহ কৰিম লাক্সাৰি লাইফ আপোনালোকৰ আমাৰ প্ৰত্যেকৰ জীৱনত এইটো আমাৰ লক্ষ্য আছে কিন্তু প্ৰথমতে বাইবেলে আমাক কৈছে মই মোৰ সন্মুখত জিহুৱাক সদায় মোৰ সন্মুখত ৰাখো আই have said the Lord always before me সন্মুখত আপুনি ঈশ্বৰক ৰাখক সদায় তেওঁ অনুসৰণ কৰি চলক তেওঁৰ পাছে পাছে চলক যেতিয়া আপুনি তেওঁৰ পাছে পাছে চলিব আপোনাৰ रास्ता तो अपने रास्ता पर दिग्भ्रांत न हो आप कभी भी भटकेंगे नहीं जब आप प्रभु को आप उसका पीछे चलने लगेंगे जब प्रभु को आप उसका जो एक उसका गाइडेंस मान के चलेंगे तो आप क्या होगा आप घबराएंगे नहीं आप रास्ता भटकेंगे नहीं आप उसी का रास्ता में राह में चलेंगे इसमें गीतमाला जो भजन संहिता लिखा है आई हैव सेड द लॉर्ड ऑलवेज बिफोर मी Because he is at my right hand, I shall not be shaken. ঈশ্বৰক মই সন্মুখত ৰাখিছো তেওঁ মোৰ সোঁহাতেও থাকে আৰু তেওঁ সোঁহাতে থাকিলে মই লৰচৰ নহম
আপুনি আৰু আমি এই পৃথিৱীত লৰচৰ হৈ আছো বেমাৰ আহিলে আমি ক'ত যাম কি কৰিম সমস্যা আহিলে ক'ত যাম কি কৰিম দুখ আহিলে আমাৰ কি হ'ব কিন্তু যেতিয়া আপুনি ঈশ্বৰৰ লগত থাকিব যেতিয়া আপুনি ঈশ্বৰক আপোনাৰ সন্মুখত ৰাখিব যেতিয়া আপুনি ঈশ্বৰক আপুনি আপোনাৰ সোঁহাতে তেওঁ থাকিব তেওঁ ধৰি ৰাখিব আপোনাক ঈশ্বৰে ধৰি ৰখা মানে বেমাৰ আপোনাৰ ওচৰত আহিব নোৱাৰিব প্ৰেজ দ্য লৰ্ড সমস্যা আপোনাৰ জীৱনত আহিব নোৱাৰিব আহিব দৰজা টুকুৰিয়াব কিন্তু ঈশ্বৰে আপোনাৰ জীৱনত সেই বেমাৰ সেই সমস্যা प्रवेश কৰিবলৈ নিদিব আহিবৰ কাৰণে নিদিব आप किस लिए परमेश्वर का ऊपर विश्वास रखना चाहिए क्योंकि वो आपका शरण स्थान है वो आपका आश्रय स्थान है why should we trust God because he is our refuge we can trust in him we can have shelter in him if we come closer to him we can dwell with him if we dwell with him then nobody can touch us nobody can come and touch our lives because God is our refuge परमेश्वर हमारा रक्षक है परमेश्वर हमारा जीवन का जो रक्षा करने वाला है इसीलिए आप उसका साथ में रहना जरूरी है होजिया অসমীয়া বাইবেলত হোশিয়া বুলি লিখা আছে ইংৰাজী বাইবেলত লিখা আছে হোজিয়া chapter 1 verse 7 But I will have mercy on the house of Judah, and I will save them by the Lord their God. I will not save them by bow and by sword or by word or by horses or by horsemen. ইয়াতে ঈশ্বৰে কৈছে মই মোৰ মনোনীত যি জিহুদা তেওঁলোকৰ প্ৰভুৰ যোগেদি মই ৰক্ষা কৰিম মই ধনু কাঁড় এইবিলাকৰ যোগেদি ৰক্ষা নকৰো কিন্তু তেওঁলোকক মই কিহৰ যোগেদি ৰক্ষা কৰিম তেওঁলোকৰ প্ৰভু তেওঁলোকৰ যিজন বিশ্বাস কৰা যিজন ঈশ্বৰ তেওঁৰ যোগেদি তেওঁলোকে ৰক্ষা পাব প্ৰেজ দ্য লৰ্ড আপুনি আজি কাৰ যোগেদি কাক আপুনি বিশ্বাস কৰি আছে কাক আপুনি আজি বিশ্বাস কৰি আছে কাক আপুনি আজি আপুনি আপোনাৰ বিশ্বাস ভূমি কৰিছে যাৰ ওপৰত আপুনি বিশ্বাস ৰাখিছে তেওঁ আপোনাক ৰক্ষা কৰিব পাৰিছেনে বিপদৰ সময়ত যেতিয়া আপুনি প্ৰাৰ্থনা কৰে কান্দে তেওঁ আহি উপস্থিত হয়নে আপোনাৰ বেমাৰত তেওঁক আপোনাক সুস্থতা প্ৰদান কৰেনে নে আপুনি কেৱল আপুনি তেওঁক সেৱা কৰি আছে প্ৰাৰ্থনা কৰিছে কিন্তু উত্তৰ পোৱা নাই আজি আপুনি হয়তো আপোনাৰ বিশ্বাস তেওঁৰ ওপৰত আপুনি ৰাখিব পৰা নাই হয়তো আপোনাৰ প্ৰাৰ্থনা কৰা উপাসনা কৰা সঠিক হোৱা নাই আজি আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি আহক চাব আপোনাৰ জীৱনত থকা সমস্যাবিলাক এটা এটাকৈ আঁতৰি যাব মই আগৰ সেই সৰু উদাহৰণটোৱে দিব বিচাৰিছো কি অলপ আগতে যিজন আমালৈ মেছেজ কৰিলে এজন ব্ৰাদাৰে যে মই দুদিন ভাল হলো মোৰ আকৌ তৃতীয় দিনৰ পৰা আৰম্ভ হৈছে why it is repeated in your life কেলে আহিলে আপোনাৰ জীৱনত দ্বিতীয়বাৰ কিয়নো আপুনি তেওঁৰ ওপৰত বিশ্বাস ৰাখিব পৰা নাই যদি বিশ্বাস ৰাখিলেহেঁতেন তেতিয়া আপুনি প্ৰাৰ্থনা কৰিলেহেঁতেন প্ৰাৰ্থনা কৰিলে আপোনাৰ জীৱনৰ পৰা সমস্যাবিলাক আঁতৰি গ'ল হয় কিন্তু আপুনি প্ৰাৰ্থনা কৰা নাই গতিকে আপোনাৰ বিশ্বাস ঈশ্বৰৰ ওপৰত হ'ব লাগে তেওঁ আপোনাক সুস্থ কৰিব আমেন যিশয়া 45 অধ্যায় 17 পদ আইজায়া chapter 45 and verse 17 পঢ়িম আৰু তাৰ পিছত আমি প্ৰাৰ্থনালৈ যাম আইজায়া chapter 45 and verse 17 ইয়াতে অসমীয়া বাইবেলত এনেদৰে লিখা আছে 45 and 17 কিন্তু ইজৰাইল জিহুৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ'ব তোমালোক অনন্ত কাললৈকে কেতিয়াও লজ্জিত কি বিবৰ্ণ নহবা ইয়াতে লিখিছে বাট ইজৰাইল ইজ সেভড বাই দ্য লৰ্ড উইথ এভাৰলাষ্টিং সেলভেশন ইজৰাইল মানে যিসকল ঈশ্বৰে যিসকলক মনোনীত কৰিছে ইজৰাইল আমি এখন দেশ বুলি জানো কিন্তু যিসকলক ঈশ্বৰে মনোনীত কৰিছে उसी को इजराइल कहा जाता है जिसको परमेश्वर ने चुन लिया है क्या आज आपको परमेश्वर ने चुना है क्या आज आप परमेश्वर का दास या परमेश्वर का दासी या परमेश्वर का संतान बल के आप आदमी का बीच में जाने जाते हो अगर नहीं है दैट मीन्स अभी तक परमेश्वर आपको चुना नहीं है या आप परमेश्वर को मिलना नहीं है आप उसका परत नहीं आ रहे हो लेकिन आज अगर आप परमेश्वर को मिले अगर आज आप परमेश्वर का करीब आए और आप परमेश्वर को बोले प्रभु मुझे इसको पुकारे प्रभु मुझे उठाइए देखिएगा परमेश्वर आपको चुन लेगा इसमें लिखा गया है दैट इजराइल इज सेव्ड बाय द लॉर्ड विथ एवरलास्टिंग सैल्वेशन इजराइलक ईश्वरे अनन्तकलीया परित्राणेरे उद्धार करिले प्रेज द लॉर्ड अनन्तकलीया परित्राण मैं আগতেও কৈছো আকৌ এবাৰ কৈছো যে অনন্তকলীয়া পৰিত্ৰাণ মানে হৈছে সদায় থকা উদ্ধাৰ পৰিত্ৰাণটো সদায় থকা যেতিয়া আপোনাক ঈশ্বৰে অকমান সুস্থ কৰে এনেকা নহয় যে ঈশ্বৰে নাই মই মূৰৰ বিষটো সুস্থ কৰিম
মই কঁকালৰ বিষটো সুস্থ কৰিব নোৱাৰো বা মই এইটো খালি আপোনাৰ বাহিৰৰ যিটো আছে এইটোৱে সুস্থ কৰিম ভিতৰৰ অংগ প্ৰত্যংগ সুস্থ কৰিব নোৱাৰো এনেকে নহয় যেতিয়া ঈশ্বৰে আপোনাক হিলিং কৰিব যেতিয়া ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব কমপ্লিটলি মূৰৰ পৰা ভৰিলৈকে আপোনাক আশীৰ্বাদ কৰিব গতিকে আপোনাৰ জীৱনত ঈশ্বৰে কাম কৰিব কাৰণে গৈ আছে এই সময়ত আমি ব্ৰাদাৰ শৈলেন সোণোৱালৰ কাৰণে প্ৰাৰ্থনা কৰিম তেওঁৰ সকলো কামবিলাক ব্লক হৈ গৈছে সকলো কামত তেওঁ ব্লক হৈছে ব্ৰাদাৰ শৈলেন সোণোৱাল ব্লকেজ and failure in every work Greek me মই তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিম ভাল চাকৰি তুৰা পাব কাৰণে নগেন চন্দ্ৰনাথ তেখেতৰ বিজনেছ সাকসেছৰ কাৰণে প্ৰাৰ্থনা হয় বিচাৰিছে তিনিজন ব্যক্তিৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব শৈলেন সোণোৱাল পবিত্ৰ 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 ঈশ্বৰ আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো হে পবিত্ৰ ঈশ্বৰ হে স্বৰ্গ আকাশ পৃথিৱী বনাওঁতা মালিক আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছো প্ৰভু এই সন্তান চবকেনে সুলেন সোণোৱালৰ কাৰণে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমেশ্বৰ যদি চেতানে তেওঁৰ সকলো কাম কাজ চব বন্ধ কৰি ৰাখিছে লগতে আমাৰ যিটো গ্ৰীক বেংক আছে প্ৰভু ভাল চাকৰি পাব কাৰণে পাৰ নাইকিয়া আৰু ইয়াতে যিটো নগেন চন্দ্ৰনাথ আছে ব্ৰাদাৰ তেওঁলোকক কেনে আপোনাৰ ওচৰত আহিছো প্ৰভু পৰমেশ্বৰ পিতৃ তেওঁলোকৰ যিটো ৰাস্তা সব আজি চেতানে বন্ধ কৰি পেলাই ৰাখিছে আগবাঢ়িব কেনে দিয়া নাই সকলো কামত যি কামত তেওঁলোকে হাত লগাই তাতে ৰাস্তা ব্লক কৰিছে নিৰাশ কৰি পেলাই দিছে হে পবিত্ৰ ঈশ্বৰ আপুনি জানে প্ৰভু পৰমেশ্বৰ যেতিয়া আপোনাৰ বিৰুদ্ধে কাম কৰে আপোনাক এৰি দিয়ে তেতিয়া চেতানে চাৰিওফালে পৰা প্ৰভু উঠি পৰি পেলাই পৰে আৰু তেওঁলোকৰ সকলো কামত বাধা দি পেলাই আছে অ পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো এই ভাই ভনী সবৰ সকলো ভুল বান্ধি আপুনি ক্ষমা কৰি দিয়ে প্ৰভু আপুনি ক্ষমা কৰা ঈশ্বৰ হয় আপুনি দয়ালু পিতৃ হয় প্ৰভু তেওঁলোকৰ এই তেজি অপৰাধটো ক্ষমা কৰি দিয়ে এই তেজি পাপৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ে সোণাল এইটো সোণোৱালৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো প্ৰভু তেওঁৰ বিজনেছত যিমান বাধা দিয়া আত্মা আছে যি বেষ্টনা পৰা ওলাই পেলাই জুৰাই যায় James chapter 4 verse 7 কোৱা দিনে এই অহুচি আত্মা পাপ আত্মা সা যিসুক ইস্তনা পায় সোণোৱাল ভাই জীৱন পা যিসুক নাম পেলাই তাৰ বিজনেছ পা তাৰ চাকৰি পা তাৰ শস্য আদি পা বাধা দিয়া আত্মা সা যিসুক নাম পেলাই যা নিৰা কৰি দিয়া আত্মা সা যিসুক ইস্তনা পা যা তাৰ বিপদৰ পেলোৱা আত্মা ফান্দৰ পেলোৱা আত্মা সা যিসুক নাম পা ওলাই পেলাই যা এই যে মততে জীৱন পা তাৰ ওচৰ পা আৰু তাৰ কাম কাজ পা যিসুক নাম পা ওলাই যা আৰু গ্ৰীক মে জীৱন পা ওলাই পেলাই জুলাই যা সৰল তাই জীৱন পা ওলাই পেলাই যা ভাল কাম এটা তুৰাত পাব কেনে দিয়া ৰাস্তা খুলিব কেনে দিয়া যি যি কামত সি হাত লগাইছে আৰু ইণ্টাৰভিউ দিছে ইণ্টাৰভিউ পাছ হ'ব কেনে দিয়া যিসু খ্ৰীষ্টনা পা গ্ৰীক মে জীৱন পা সৰল তা ওলাই পেলাই জুলাই যা আৰু যিটো নগেন চন্দ্ৰনাথ আছে তেওঁৰ জীৱন পা চেতান ওলাই পেলাই যা তাৰ ইনকামৰ ওপৰত বাধা দিয়া আত্মা আছে যিসু খ্ৰীষ্টনা পেলাই যা তাৰ বিজনেছত হাত লগোৱা আত্মা আছে তাৰ শ্ৰাপ আত্মা যিসুৰ নামৰ পৰা ওলাই পেলাই জুলাই যা ও হালেলুয়া ও পৰম পবিত্ৰ পৰমেশ্বৰ এই মত আপুনি আহক ক'ব আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছো আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক ও পবিত্ৰ ঈশ্বৰ ভাই সোণোৱালৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক তাই যি কামত হাত লগাই সাকসেছ হ'ব কেনে দিয়ক ৰাস্তা খুলি দিয়ক পিতা পৰমেশ্বৰ নতুন নতুন ৰাস্তা খুলি দিয়ক আৰু তাৰ ইনকামৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক লগতে পাতো ভনী গ্ৰীক মে ওপৰত আশীৰ্বাদ কৰি দিয়ক যি ইণ্টাৰভিউ দিছে ইণ্টাৰভিউ পাছ হ'ব কেনে আৰু ভাল চাকৰি এটা তাই পাব কেনে ও পবিত্ৰ ঈশ্বৰ তাই নিজৰ জাগাতে তুৰাত এটা কাম বিচাৰিছে আপুনি আশীৰ্বাদ কৰি দিয়ক যিটো আৰ্ণ কৰি পেলাই নিজৰ ফেমিলিক পুহিব পাৰিব এনেকা আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু পিতা পৰমেশ্বৰ নগেন ব্ৰাদাৰ নগেনৰ কাৰণে প্ৰাৰ্থনা কৰিছো তেওঁৰ বিজনেছৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ আহক প্ৰভু পৰমেশ্বৰ আপুনি বন ৰাস্তা খুলি দিয়ক প্ৰভু যিসুৰ নামৰ পৰা সকলো বন ৰাস্তা খুলি যা যিসু খ্ৰীষ্টনাৰ পৰা ওলাই যা ও হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰক নতুন নতুন কাম সব আপুনি দিয়া আৰু প্ৰভু তেওঁলোকৰ যি যি কামত হাত দিব আপুনি আশীৰ্বাদ কৰি দিয়ক আজি পৰা তেওঁলোকৰ ৰাস্তা খুলি দিয়ক প্ৰভু আপুনি সহায় কৰক আপুনি স্বৰ্গৰ পৰা প্ৰচুৰ পৰিমাণে এই সন্তান চবৰ ওপৰত আপুনি দৃষ্টি দি পেলাই আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা যিশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আমি কন্টিনিউ কৰিম ইয়াতে আমাৰ
আৰু কেইজনমান হিলিঙৰ বিষয়ে আমাক জনাইছে আমি তেওঁলোকৰ বিষয়ে প্ৰাৰ্থনা কৰিম ভনী নুকা তেওঁৰ ছোৱালী কনাম তেওঁৰ ট্ৰিটমেন্ট হৈ আছে সুস্থ হ'বৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে নুকা কাৰণে প্ৰাৰ্থনা কৰিম ব্ৰাদাৰ মনোজ দাস তেখেতৰ ৱাইফ ৰাজেদা দাস আৰু লৰা ৰিকি তেওঁ জ্বৰ হৈ আছে তেওঁলোকৰ লগতে তেওঁ পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে অঞ্জুলা দত্ত চেতিয়া আৰ্থৰাইটিছ থাইৰয়ড নি পেইন লগতে ফেমিলি পিস হ'বৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে আমি এই তিনিজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিম হালেলুয়া 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 পবিত্ৰ ঈশ্বৰ পিতা মই ধন্যবাদ দিছো সুন্দৰ সময় তুমি আমাক দিয়া কাৰণে প্ৰভু মই প্ৰাৰ্থনা কৰে কিনে আমাক নুকা লগতে তাৰ ছোৱালী তাৰ হাজবেণ্ড তাৰ ছোৱালী তেওঁলোকৰ জীৱনৰ ওপৰত থকা সকলো পাপ অপৰাধ তুমি ক্ষমা কৰিবা ব্ৰাদাৰ মনোজ দাস তেওঁৰ ৱাইফ তেওঁৰ সন্তান তেওঁৰ পৰিয়ালৰ প্ৰত্যেকজনৰ পাপসমূহ তুমি ক্ষমা কৰিবা আৰু যি সিষ্টাৰ অঞ্জুলা দত্ত চেতিয়া তেওঁলোকৰ সকলো পাপ অপৰাধবিলাক ক্ষমা কৰি দিবা যিমান দুষ্ট আত্মাবিলাকে তেওঁলোকৰ জীৱনত বাধাৰ সৃষ্টি কৰিছে সাধাৰণ এইখিনি সময়ত মই তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো নুকা তাৰ শৰীৰৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো তাৰ ছোৱালী কনাম যিমান তেওঁ অসুবিধা হৈ আছে আৰু যিমান তেওঁ পেটত প্ৰব্লেম হৈ আছে যীশু খ্ৰীষ্ট নামত সাধাৰণ এই কনামৰ জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছো যীশুৰ নামত এৰি দে মনোজ দাস তেওঁৰ ৱাইফ আৰু তেওঁৰ সন্তান ৰিকি তেওঁলোকৰ যি ফিভাৰ হৈ থকা তেওঁলোকৰ গাটো ভাল নথকা দুষ্ট আত্মা প্ৰভু যীশুৰ নামত এৰি দে তেওঁৰ ছোৱালী তেওঁৰ সন্তান প্ৰত্যেকৰ জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছো অঞ্জুলা দত্ত চেতিয়া সিষ্টাৰৰ জীৱনৰ পৰা আঁতৰি যা আৰ্থৰাইটিছ যিমান আৰ্থৰাইটিছ হোৱাবিলাক প্ৰভু যীশুৰ নামত এৰি দে তেওঁৰ থাইৰয়ড বেমাৰ নি পেইন আৰু লগতে তেওঁৰ পৰিয়ালৰ সদস্য যিমানবিলাক আছে হাজবেণ্ডৰ জীৱনৰ পৰা অশান্তি অহুচি আত্মাবিলাক এৰি দে তেওঁৰ পৰিয়ালৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা দুষ্ট আত্মাক মই খেদি আছো এতিয়াই এই ভইচ আমাৰ আৱাজ তেওঁলোকৰ পৰিয়ালৰ যিমানবিলাকে এইটো আজি এই আমাৰ অনলাইন আছে আৰু প্ৰেয়াৰ ৰিকুৱেষ্ট দিছে যাৰ যাৰ ঘৰত আমাৰ এই ভইচ গৈ আছে প্ৰত্যেকজনৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যীশুৰ নামত ও হালেলুয়া পিতা প্ৰভু তুমি আহা আশীৰ্বাদ কৰি দিয়া নুকা ভনীৰ ওপৰত আশীৰ্বাদ কৰা তাই ট্ৰিটমেন্ট কৰিছে লগতে তাইৰ সন্তান প্ৰভু কনাম তাইও ট্ৰিটমেন্ট কৰি আছে তুমি আশীৰ্বাদ কৰি দিয়া যীশু খ্ৰীষ্ট নামত সুস্থ হওক প্ৰভু যীশুৰ নামত সকলো পেটৰ অসুবিধাবিলাক সুস্থ হওক যিমান বেমাৰবিলাক আছে প্ৰভু যীশুৰ নামত সুস্থ হওক সকলো কিডনী লিভাৰবিলাক প্ৰভু যীশুৰ নামত ফাংচন সকলোবিলাক নৰ্মেল হৈ যাওক যীশু খ্ৰীষ্ট নামত লগতে মনোজ দাস তেওঁৰ ৱাইফ আৰু তেওঁৰ সন্তান যি ল'ৰা বেমাৰ হৈ আছে জ্বৰ প্ৰভু যীশুৰ নামত এতিয়া সকলো জ্বৰবিলাক কমি যাওক যিমান দুৰ্বলতাবিলাক আছে প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু তেওঁ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ ছোৱালী আৰু আন যিমান সদস্য আছে তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা লগতে অঞ্জুলা দত্ত চেতিয়া সিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা আৰ্থৰাইটিছ বেমাৰ থাইৰয়ড বেমাৰ নি পেইন আছে প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু তোমাৰ হিলিং পাৱাৰ তেওঁলোকৰ জীৱনত কাম কৰিবৰ কাৰণে দিয়া এতিয়া সকলো আৰ্থৰাইটিছ বিলাক হিলিং হওক প্ৰভু যীশুৰ নামত লগতে নি পেইন আৰু লগতে তেওঁলোকৰ যিটো থাইৰয়ড আছে প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু তুমি সেই ঘৰত আশীৰ্বাদ কৰা এই পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা এই সদস্যসকলক প্ৰভু তুমি আশীৰ্বাদ কৰা অপথে যোৱাৰ পৰা বেয়া বস্তু বেয়া কাৰ্যৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰিবা যি বিশ্বাসেৰে প্ৰাৰ্থনা হয় বিচাৰিছে সেই বিশ্বাসত প্ৰভু তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ দান কৰা ধন্যবাদেৰে প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনালো আমেন প্ৰেজ দ্য লৰ্ড আমি প্ৰাৰ্থনা কন্টিনিউ কৰিম ইয়াতে আমাক কাৰ্মা সিষ্টাৰ তেওঁ আমাক জনাইছে নাৱাং তেখেতৰ কোভিড পজিটিভ হৈ আছে লগতে কাৰ্মাতাই বাইদেউ তেখেতৰ পৰিয়ালৰ বাবে সালমা ফিভাৰ হৈ আছে টনচিল আৰু কোল্ড হৈ আছে তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আৰু লগতে লীলাৰাম স্বৰ্গীয়াৰী তেওঁৰ সুগাৰ হৈ আছে কাৰ্মাতাই তেওঁৰ এজন নাৱাং ল'ৰা তেওঁৰ বাবে কোভিড পজিটিভ তেওঁ পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে সালমাৰ জ্বৰ টনচিলাইটিছ কোল্ড জ্বৰ চৰ্দি হৈ আছে আৰু লীলাৰাম স্বৰ্গীয়াৰী সুগাৰ হৈ আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম ৰিনাই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিব তাৰপিছত আমি পুনৰাই আকৌ এই আন বিষয়বিলাক লৈ প্ৰাৰ্থনা কৰিম परम पवित्र पूजनीय पिता আপোনাক ধন্যবাদ দিছো আপোনাৰ ওচৰত নিবেদন প্ৰাৰ্থনা কৰিছো ভাই কৰ্মা বাইদেউ পিতা পৰমেশ্বৰ যে সন্তানটোৰ কাৰণে প্ৰাৰ্থনা হয় বিচাৰিছে প্ৰভু সন্তানটোৰ সকলো পাপ অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক হে পবিত্ৰ ঈশ্বৰ এই তিতি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক লগতে তেওঁৰ ফেমিলি পিতা পৰমেশ্বৰ যি ভাই এটা কবিতাত এতিয়া কষ্ট পাই আছে হে পবিত্ৰ ঈশ্বৰ তাৰ ভুল বাদ দিয়া তাৰ ফেমিলিৰ সকলো ভুল বাদ দিয়া আপুনি ক্ষমা কৰি দিয়ক আৰু সালমাৰো পিতা পৰমেশ্বৰ যিটো জ্বৰ আৰু টনচিলত কষ্ট পাই আছে তেওঁৰ ভুল বাদ চৰ্দি জ্বৰ আছে সেই সব
पिता परमेश्वर बेमार पा जितु पिता परमेश्वर आज कष्ट पाइले ते प्रार्थना रिक्वेस्ट अपना सब पठाइसे हे पवित्र ईश्वर देव भूल पांति क्षमा कर आ लीला रामरो जितु पिता आज पवित्र पिता ते सुगर হৈ আছে তেও কেনে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো हे पवित्र ईश्वर हे स्वर्ग पिता तेलुका जानी अनजान करा दायित्व करा केने पिता शरीर अभिलाष मनर अभिलाष जी करिसे और जेनेका अपना चापिब लगे मान मर्यादा अपना দিব लगे सेवा करब लगे एनेका जुदी करिब पाना अपनी तेलुकर पाप अपना क्षमा कर दिया जी सैताने आज कर्मा बाइद और तार फैमिली और जी भाई पवित्र एडिया कष्ट पाइसे तेलुकर गातका जीवन दुष्ट आत्मा सा जीसु ख्रिस्ट नापा उलाई जा नाजरे कवि जीसु नामपा कवि आत्मा सब जीसु नामपा जा जिमान तार फैमिली भय आनी दिया जीसु ख्रिस्ट नापा उलाई पेले जा जिमान पवित्र तेलुकर घर देखा दिसे फैमिली सब कष्ट भय आनी दिसे नाजरे कवि जीसु नामपा लाई जा सलमा जीवन पा उलाई पेले जोर सर्दी टॉन्सिल आत्मा सा जीसु ख्रिस्ट नापा उलाई पेले जा डिंगी बीच सा जीसु ख्रिस्ट नापा उलाई जा लीला नाम जीवन का सब अंतर जिमान डायबिटीज बीमार आत्मा सा जीसु नाम पा उलाई जा भरी हाथ बिखा आत्मा सा जीसु ख्रिस्ट नाम पा उलाई जा ओ हालेलुया ओ परम पवित्र परमेश्वर अपने आप प्रभु अपना पवित्र तेल का गात ढाकी दिया प्रभु अपना समुकर माना तेज तो तुपा तुप तेल का गात परिब केने दिया प्रभु जीसु नाम पा तुम्हें हुस्ट जा जिमान कोविड पॉजिटिव पासे तापा तुम्हें आज जट हो जा जीसु ख्रिस्ट नाम पा तेल का फैमिली जिमान भय आत्मा से जीसु नाम पा तुम्हें हुस्ट हो जा ओ हालेलुया पवित्र ईश्वर अपनी आशीर्वाद के जा और तेल पे भय अपनी तेल को उद्धार करा और कर्मा बाजर फैमिली पर अपनी आशीर्वाद करा अपनी प्रोटेक्शन दिया सलमा के अपनी आशीर्वाद के जा प्रभु अपना पवित्र हाथ के दिनु पर राखी दिया जीतु पिता टॉन्सिल হৈ আছে और जोर आइसे तापा तुम्हें हुस्ट हो जा प्रभु जीसु ख्रिस्ट के जेतु तुम्हें हुस्ट हो जा नाजर प्रभु जीसु नाम पर तुम्हें हुस्ट हो जा সকলো जोर सर्दी पा और टॉन्सिल बेमार पर तुम्हें आजाद हो जा ओ हालेलुया परम पवित्र परमेश्वर अपनी आशीर्वाद के जा अपना अनुग्रह हाथ लोकबा और तलके हुस्ट प्ले जा अपना धन्यवाद अपनी जे ईश्वर है तलके जानिब पारिबा लगते प्रार्थना करछु प्रभु परमेश्वर लीला राम केने प्रभु परमेश्वर के ऊपर अपनी आशीर्वाद के जा जे सुगर बेमार का जीवन है डायबिटीज बेमार पा अपनी ताक मुक्ति कर जा गा हाथ बिखुआ ओ पवित्र ईश्वर प्रभु जीसु नाम पर तुम्हें हुस्ट जा प्रभु जीसु तेजे तुम्हें आजाद हो जा সকলো हाई प्रेशर पा और सुगर बेमार पर तुम्हें हुस्ट हो जा जीसु ख्रिस्ट नाम पर तुम्हें हुस्ट नाजरे प्रभु जीसु नाम पर तुम्हें हुस्ट हो जा ओ हालेलुया पवित्र ईश्वर अपनी आशीर्वाद कर प्रभु अपना तेजे जुगे कर प्रत्येक भूल पेले उसी पवित्र करा अपनी अनुग्रह कर प्रभु अपना आशीर्वाद दरकार आसे ए भाई भनी ऊपर प्रभु परमेश्वर अपनी एटा हिलार है अपनी रजा है प्रभु डॉक्टर है प्रभु अपना आशीर्वाद तेलोक केने पिता परमेश्वर हुस्ट आनिबा अपनी आशीर्वाद कर दिया और लॉस ईश्वर पिता अपना हाथ छुड़ाई दिया प्रभु जीसु नाम खुजिसु आमेन सर आशीर्वाद करो प्रार्थना करी मिस रिमझिम बसुमतारी तेखेते NEET नीट एग्जाम दिबो आमी तार बारे प्रार्थना करिम भनी रिमझिम आमार लगत जदि एखिनि সময়ত অনলাইন আছে आमी आपनार बारे प्रार्थना करिम नमल दास तेखेतर बारे प्रार्थना करिम जिमान बेया बस्तु बिलाक खाय एरि दिबो कारणे भवेश बरकाकति डांगरिया तेखेतर वाइफ कोविड হৈছিলে কিন্তু এটা শরীর বহুত দুর্বল और क्षीण হৈছে तार बारे प्रार्थना करिम तेखेतर सन्तानर बारे बुआरीर बारे प्रार्थना करिम हालेलुया पवित्र ईश्वर पिता मैं धन्यवाद दिसु सुंदर तुम्हें समय दिया कारणे ए समय प्रभु रिमझिम कारणे मैं प्रार्थना करो पिता ईश्वर तुम्हार सन्तान है और ताई जी NEET एग्जाम दिबर कारणे आछे प्रभु तार बारे तुमी ताई जुगुत হৈ আছে কিন্তু তোমার आशीर्वादर प्रयोजन আছে তোমার आशीर्वादर अबिहने प्रभु ताई एग्जामत प्रभु सफल हब নোৱাৰিব हेहे ताई तुम्हार ওচৰত प्रार्थना বিচাৰিছে ভনি रिमझिমৰ कारणे प्रार्थना करो ताई भूल भ्रांति अपराध মোক क्षमा কৰি যিমান দুষ্ট আত্মাবিলাক আছে তাই एग्जामत বাধা দিব বিচাৰা সাধাৰণ रिमझिমৰ জীৱনৰ পৰা আঁতৰি যাব
যাবলৈ আজ্ঞা দিছো প্ৰভু তুমি আহা তাইক তুমি জ্ঞান দিয়া বুদ্ধি দিয়া আৰু বাবু আশীৰ্বাদ কৰা যি নিট এক্সাম দিব তাই এক্সামটো সাকসেস হ'ব কাৰণে তাই মনৰ আশাবিলাক পুৰা কৰিবা যি বিশ্বাসেৰে বাবু তাই প্ৰাৰ্থনা বিচাৰিছে সেই বিশ্বাসৰ ওপৰতে পাবো তুমি ৰিমঝিমৰ ওপৰত আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰো নোমল দাস প্ৰভু তেওঁৰ জীৱনত যি পাব পাপ হৈছে অহুজি বস্তুবিলাক খাই পাপ কৰি আছে প্ৰভু তুমি ক্ষমা কৰি দিবা যিবিলাক বস্তুৰ যোগেদি তেওঁ নিজৰ শৰীৰটো নষ্ট কৰিছে প্ৰভু তোমাৰ মন্দিৰটো নষ্ট কৰিছে তুমি তেওঁক সেই পাপৰ পৰা মুক্ত কৰি দিয়া যিমান দুষ্ট আত্মাবিলাক আছে নোমল দাস তেওঁ গাৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত যিমান এডিকশ্যন বিলাক আছে প্ৰভু যীশু নামত এৰি দে প্ৰভু তুমি আহা নোমল দাসৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁৰ ৰোগ ব্যাধিবিলাক সম্পূৰ্ণৰূপে লোৱা আৰু এডিকশ্যনৰ পৰা তুমি তেওঁক মুক্ত কৰি দিয়া যি এডিকশ্যনত তেওঁ আছে যি প্ৰভু তেওঁ বেয়া বস্তুবিলাক খাই আছে পান কৰি আছে প্ৰভু যীশু নামত এই সকলো অভ্যাসবিলাক এতিয়া পৰা আঁতৰি যাওক যিমান অহুচিত বস্তুবিলাক খোৱা অভ্যাস আছে প্ৰভু যীশু নামত এতিয়া আঁতৰি যাওক প্ৰভু তুমি আহা তেওঁক তুমি এটা আজাদী জীৱন দিয়া এটা মুক্ত জীৱন দিয়া যাতে প্ৰভু তেওঁ যেন এই বেমাৰ এই বেয়া বস্তু খোৱাৰ পৰা মুক্ত হয় আৰু যেন প্ৰভু তেওঁ ভাল হয় সম্পূৰ্ণ এজন সুস্থ ব্যক্তি হ'ব পাৰে প্ৰাৰ্থনা কৰো ভৱেশ ডাঙৰীয়াৰ কাৰণে পিতা ঈশ্বৰ প্ৰভু তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ পত্নী যি প্ৰভু কোভিডত আক্ৰান্ত হৈছিলে কিন্তু প্ৰভু তুমি তেওঁক আশীৰ্বাদ কৰিলা সুস্থতা প্ৰদান কৰিলা এতিয়া তেওঁ শৰীৰটো দুৰ্বল আৰু তেওঁ প্ৰভু যীশু পিতা ক্ষীণ হৈ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত যিটো ভৱেশ বগকাতি ডাঙৰীয়াৰ ৱাইফৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যিমান তেওঁ শৰীৰটো দুৰ্বল কৰি দিয়া আহাৰ খাবলৈ নিদিয়া বাধা দিয়া সাধাৰণ আত্মাবিলাক এৰি দে তেওঁৰ জীৱনৰ পৰা যিমান দুষ্ট আত্মাই তেওঁৰ জীৱনত কাম কৰি আছে প্ৰভু যীশু নামত এৰি দে প্ৰভু তুমি আহা তুমি এই মাতৃগৰাকীক সুস্থতা প্ৰদান কৰা তেওঁ শৰীৰটো পাব ভাল হ'ব কাৰণে তেওঁ শৰীৰটো পাব যিটো সুস্থ হ'ব কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া আহাৰ পান কৰিবৰ কাৰণে যাব শৰীৰত তুমি আশীৰ্বাদ কৰা লগতে তেওঁ যেন সুস্থ হৈ উঠে কোভিডৰ পৰা কমপ্লিট প্ৰভু হিলিং হয় পোষ্ট কোভিড যিমান কমপ্লিকেশ্যন বিলাক আছে দূৰ কৰি দিয়া পিতা লগতে তেওঁ পুত্ৰ সন্তান আৰু বোৱাৰীৰ কাৰণে প্ৰাৰ্থনা কৰো প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে দিয়া যিমান অচিতাবিলাকে এই পৰিয়ালক বাধা দিবৰ কাৰণে বিচাৰিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আজ্ঞা দিছো আমাৰ এই ব্ৰাদাৰৰ জীৱনৰ পৰা তেওঁ পুত্ৰ আৰু তেওঁ বোৱাৰী জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে এই পৰিয়ালটোত বাধা দিবৰ কাৰণে বিচাৰা সাধন এতিয়া এৰি দিয়ে নাচৰিতিয়া প্ৰভু যীশু খ্ৰীষ্টৰ নামত তেওঁলোকৰ জীৱনৰ পৰা ব্ৰাদাৰ হেমাংগ তেওঁ ৱাইফৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যীশুৰ নামত প্ৰভু তুমি আহা আশীৰ্বাদ কৰা তেওঁলোকৰ জীৱনত থকা সকলো বেমাৰবিলাক তুমি লোৱা মনোমালিন্যবিলাক আঁতৰাই দিয়া শান্তি হ'বলৈ দিয়া তুমি আদম আৰু হাৱাক আশীৰ্বাদ কৰি বহুবংশ হ'বলৈ দিছিলা এই পৰিয়ালটোৰ ওপৰত তুমি আশীৰ্বাদ কৰি তেওঁলোকক বহুবংশ হ'বলৈ দিয়া আগবাঢ়িবৰ কাৰণে দিয়া তেওঁলোকক শান্তি হ'বলৈ দিয়া মৰম হ'বলৈ দিয়া তোমাৰ স্বৰ্গীয় প্ৰেম তেওঁলোকৰ মাজত থাকিবলৈ দিবা যি বিশ্বাসেৰে তেওঁলোকে প্ৰাৰ্থনা বিচাৰিছে সেই বিশ্বাসতে প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰাৰ্থনা যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড আমি প্ৰাৰ্থনা কৰিম আমাৰ আৰু বিষয় আছে বুলু স্বৰ্গীয়াৰী তেখেতে বেমাৰটো লিখা নাই কিন্তু হিলিং লিখিছে বিনা বড়ো তেখেতৰ পেট বিষ আৰামো পাইছে প্ৰাঞ্জল নাথ তেখেতৰ মেলেৰিয়া হৈ আছে তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি এইকেইজনৰ বাবে প্ৰাৰ্থনা কৰিম বুলু স্বৰ্গীয়াৰী তেখেতৰ হিলিং বিনা বড়ো তেখেতৰ পেটৰ বিষ তলপেট বিষ আৰু লগতে এইটো প্ৰাঞ্জল নাথ তেখেতৰ মেলেৰিয়া হৈ আছে সুস্থ হ'ব কাৰণে হালেলুয়া পবিত্ৰ পৰমেশ্বৰ ধন্যবাদ দিছো প্ৰভু আপুনি আশীৰ্বাদ কৰাৰ কাৰণে পুনৰাই আহিছো আপোনাৰ ওচৰত চাপি মান মৰ্যাদাটো আপোনাৰ হওক প্ৰভু যুগে যুগে আপোনাৰ প্ৰশংসা হওক অ পবিত্ৰ ঈশ্বৰ মই প্ৰাৰ্থনা কৰিছো বুলু স্বৰ্গীয়াৰী ব্ৰাদাৰ কাৰণে প্ৰভু যিকোনো বেমাৰ আজাৰ আছে তেওঁৰ জীৱনৰ পিতা পৰমেশ্বৰ বিনা বড়ো পিতা যিটো পেটৰ বিষ তেওঁৰ জীৱনত হৈ আছে আৰু প্ৰাঞ্জল নাথ পিতা মেলেৰিয়া বেমাৰৰ টাইপ ভুগি আছে সেই পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো এই সন্তান চবৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো প্ৰভু তেওঁলোকৰ জীৱনৰ জীৱা যদি ভুল বান্ধি অপৰাধ হৈছে তেওঁলোকৰ পাপসমূহ আপুনি ক্ষমা কৰি দিয়ক কিয়নো পিতা পৰমেশ্বৰ বেমাৰ আজাৰ দুখ কষ্টটো পিতা পৰমেশ্বৰ পাপৰ কাৰণে আমাৰ জীৱনত আহে সেই পবিত্ৰ ঈশ্বৰ এই সন্তান চবে কিবা পাপ অপৰাধ কৰিছে ভুল ভ্ৰান্তি কৰিছে মানুহ জাতি হ'ব মানুহ জাতি হোৱাৰ কাৰণে অপৰাধ কৰি লয় পিতা
ओ पवित्र ईश्वर तेजके पाप आसे प्रभु जेनेका बाइबलत अपनी लिखा আছে हे पवित्र ईश्वर संस्कृति वनत अपनी लिखा जेनेका ए सन्तानसबे किबा যদি দায়ী কৈছে আপুনি ক্ষমা কৰি দিয়ক আৰু তেওঁলোকৰ জীৱনত থকা যি দুষ্ট আত্মাই বাধা দি আছে বেমাৰ আজাৰ বুলু স্বৰ্গীয় কাৰণে প্ৰাৰ্থনা কৰিছে প্ৰভু এই অসুচী আত্মা যি বেমাৰ আজাৰ তাইৰ জীৱনত আনি পেলাই দিছে যীশু খ্ৰীষ্টৰ নামত এই ভাইটো জীৱনৰ পৰা সৰন্ত ওলাই পেলাই দিলে যা তাক কষ্ট দিয়ে আত্মা যীশু খ্ৰীষ্টৰ নামত ওলাই যা সিস্টাৰ বিনা বড়ো কাৰণে মই প্ৰাৰ্থনা কৰিছো যিমান পেটৰ বিষ আত্মা যীশু খ্ৰীষ্টৰ নামত যিমান তলপেট বিষ যীশু খ্ৰীষ্টৰ নামত ওলাই যা নাজৰত প্ৰভু যীশু খ্ৰীষ্টৰ নামত ওলাই পেলাই যা ভাই প্ৰাঞ্জলৰ জীৱনত যিমান মেলেৰিয়া আত্মা আছে যীশু খ্ৰীষ্টৰ নামত ওলাই যা নাজৰত প্ৰভু যীশু খ্ৰীষ্টৰ নামত এই সন্তান সবৰ গাপা ওলাই পেলাই যোৱা ও হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ मैं अपना सब निवेदन और प्रार्थना कर प्रभु परमेश्वर ए मत अपनी पवित्र आत्मा अपना पवित्र हाथ এখন চবত ৰাখি দিয়ক প্ৰভু তেওঁলোকক আপুনি হিলিং কৰি দিয়ক পিতা যেটো বুলু ইছৰাইলী আছে তেওঁ কাৰণে প্ৰাৰ্থনা কৰিছে প্ৰভু যি কোনো বেমাৰ আছে প্ৰভু আপুনি তেওঁক সুস্থ কৰি দিয়ক প্ৰভু আপোনাৰ পবিত্ৰ হাত তেওঁৰ ওপৰত ৰাখি দিয়ক এই বেমাৰৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক প্ৰভু এই বেমাৰৰ পৰা তেওঁ সুস্থতা হৈ পেলাই আপোনাক ধন্যবাদ দিব পাৰিব আৰু আপুনি আশীৰ্বাদ কৰি দিয়ে পিতা বিনা সিস্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰিছো পিতা যিমান পেটৰ বিষ সব আছে প্ৰভু যীশু নামত তুমি সুস্থ যা নাজৰত প্ৰভু যীশু খ্ৰীষ্টৰ নামত তুমি সুস্থ যা ও হালেলুয়া আপোনাৰ পবিত্ৰ তেজটো পাতুক তেজ তাৰ গাত কৰিব কেনে দিয়া আৰু এই বেমাৰ পাতল পেট বিষপা সুস্থ কৰি দিয়া আৰু আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ আজি যিটো প্ৰাঞ্জল ভাই আছে পিতা পৰমেশ্বৰ তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিয়া যি মেলেৰিয়া বেমাৰৰ কাৰণে আজি কষ্ট পাই আছে জ্বৰ উঠি আছে যীশু নামত তুমি সুস্থ নাজৰত প্ৰভু যীশু খ্ৰীষ্টৰ নামত তুমি সুস্থ যা সকলো জ্বৰ আত্মা পা মেলেৰিয়া পা তুমি আজাদ হৈ যা ও হালেলুয়া পৰম পবিত্ৰ परमेश्वर ओ राजा का राजा परमेश्वर का परमेश्वर मैं आपसे निवेदन और प्रार्थना करता हूं इस बहन और भाई को पर आप आशीष कर दे और इस बीमार से उन्हें मुक्त कर दे और चंगा कर पिता परमेश्वर आप चंगा करने वाला ईश्वर के पिता जब हम प्रार्थना करते हैं हमारी प्रार्थना को सुनते हैं पिता परमेश्वर और आपका संतान को आप चंगा करना मुक्त कर देने वाला है हे हालेलुया धन्यवाद देता हूं हम विश्वास करते पिता ईश्वर ने आपका संतान को अपने चंगा कर और आशीष कर दिया धन्यवाद देता हूँ ये प्रार्थना मिलते प्रभु यीशु मसीह का नाम से मांगता हूँ आमीन আমাৰ এই যি প্ৰাঞ্জল নাথ ডাঙৰীয়া আপুনি সুস্থ হৈ উঠিছে আপুনি চিন্তা নকৰিব অতি সোনকালে আপুনি নিজৰ বেমাৰৰ পৰা মুক্ত হ'ব আমি বিশ্বাস কৰোঁ আৰু নিজৰ কামলৈ আপুনি যাব পাৰিব ঈশ্বৰৰ লগত আপুনি থাকিব আমাৰ ইয়াতে আমি প্ৰাৰ্থনা কৰি মীনাক্ষী নাথ ভনী তেখেতৰ দেউতাক লেগ ফ্ৰেকচাৰ হৈছে লগতে পোষ্ট কোভিড কমপ্লিকেশন আছে লগতে মীনাক্ষী ভনী কনসিভ কৰিব কাৰণে আৰু তেখেতৰ হাজবেণ্ডৰ পৰিয়ালটো যেন তেওঁ মৰম কৰে তাৰ বাবে বন্দিতা লগন তেখেতৰ মাকৰ ভৰিৰ বুঢ়া আঙুলিটো ফ্ৰেকচাৰ হৈছে তাৰ বাবে প্ৰাৰ্থনা কৰিম লগতে বন্দিতাৰ কাৰণে ভাল লাইফ পাৰ্টনাৰ আৰু এটা চাকৰি পাবৰ কাৰণে এগৰাকী বাইদেউই নিজৰ নামটো নজনালে আমি তেওঁক জনাবৰ কাৰণে কৈছিলো তেওঁৰ নামটো নজনালে ফেটি লিভাৰ ইউৰিন ইনফেকশন আছে হাজবেণ্ডে বেয়া বস্তুবিলাক খাই বুলি কৈছে ছোৱালী জন্ডিস আৰু ইউৰিক আছে যদি বাইদেউগৰাকী আমাৰ ইয়াতে উপস্থিত আছে তেতিয়াহলে আমি আপুনি গম পাইছে নিশ্চয় নামটো নজনালে তেওঁ হয়তো ভয় কৰিলে ফেটি লিভাৰ আছে ইউৰিন ইনফেকশন হৈছে হাজবেণ্ডে বেয়া বস্তু খায় আৰু লগতে ছোৱালী জন্ডিস আৰু ইউৰিক এসিড হৈ আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম হালেলুয়া পবিত্ৰ ঈশ্বৰ পিতা এই সময়ত প্ৰভু তোমাৰ সন্তানসকলৰ বাবে মই প্ৰাৰ্থনা কৰোঁ তুমি যে আশীৰ্বাদ কৰিছা পিতা লগতে প্ৰভু তোমাৰ সন্তানসকলৰ জীৱনত তুমি কাম কৰিছা তাৰ বাবে ধন্যবাদ দিওঁ प्यारे प्रभु इस समय आपका आशीष हर एक भाई और बहन का ऊपर आने दे इस समय जो बहन और जो भाई जिसके लिए मैंने प्रार्थना करने जा रहा हूं मैं प्रार्थना करता हूं पिता इस समय मीनाक्षी बहन के लिए प्रभु उनका गलती पाप अपराध को आपका पवित्र लहू के द्वारा आप धो दे सिस्टर बंदिता लगोन उसका माँ का हर एक गलतियों को आप धो दे आपका पवित्र लहू से और जो बहन अपना नाम नहीं बताया उसका
पाप को, अपना बेटी, अपना हस्बैंड का पाप अपराध को आपका पवित्र लहू के द्वारा धो के आप शुद्ध कर दे। यीशु मसीह का नाम से मैं हुक्म देता हूँ, दुष्ट आत्मा इस समय तू निकला, जो मीनाक्षी बहन का पिता का जीवन में से निकल जा। जितना भी उसका लेग फ्रैक्चर करके उसको जितना भी घायल करके रखने वाला दुष्ट आत्मा तो निकल, उसका चलने फिरने में बाधा देने वाला सदन जो प्रभात चंद्र जो नाथ है उसका जीवन में से तो निकल, प्रभात कुमार नाथ का जीवन में से निकल। जीवन ওলাই যাবলৈ আজ্ঞা দিছো। ভৰিটো ভাঙি ইনভেলিড কৰি ৰাখিবৰ কাৰণে বিচাৰা, চলা ফুৰা কৰিবৰ কাৰণে নিদিয়া, পোষ্ট কোভিড কমপ্লিকেশ্যন কৰা দুষ্ট আত্মাটো এৰি দে। মীনাক্ষী ভনী জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো। সাধাৰণতে এৰি দে, বিশেষকৈ তেওঁৰ যিটো কনচিভ কৰিবৰ কাৰণে নিদিয়া, হাজবেণ্ডৰ পৰিয়ালৰ ফালৰ পৰা নানা প্ৰকাৰ দুখ কষ্ট অত্যাচাৰ কৰা সাধাৰণ আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত। প্ৰভু তুমি আহা আশীৰ্বাদ কৰা, লগতে বন্দিতা লগন তেওঁৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো। ভাল লাইফ পাৰ্টনাৰ পাবৰ কাৰণে নিদিয়া, ভাল তেওঁৰ ভাল চাকৰি এটা পাব নিদিয়া, সাধাৰণ আত্মাবিলাক এৰি দে। মাকৰ যিটো ভৰি বুঢ়া আঙুলি ফ্ৰেকচাৰ হৈছে প্ৰভু যীশু নামত এইটো দুষ্ট আত্মাবিলাক এৰি দে। সুস্থ হবৰ কাৰণে নিদিয়া, ফ্ৰেকচাৰটো ভাল হবৰ কাৰণে নিদিয়া, সাধাৰণ এৰি দে। লগতে যি বাইদেউগৰাকী ফেটি লিভাৰ হৈ আছে আৰু লগতে তেওঁ ইউৰিন ইনফেকশ্যন হৈ আছে, তেওঁৰ জীৱনৰ পৰা আঁতৰি যাবলৈ প্ৰভু যীশুৰ নামত আজ্ঞা দিছো। তেওঁ হাজবেণ্ডৰ জীৱনৰ পৰা যিমান মদ খোৱা বেয়া বস্তু খোৱা সাধাৰণ আত্মাবিলাক এৰি দে। তেওঁৰ ছোৱালী যিটো জণ্ডিছ হৈ আছে, ইউৰিক এচিড আছে, প্ৰভু যীশুৰ নামত আঁতৰি যাবলৈ আজ্ঞা দিছো। কিয়নো প্ৰভু যীশুৱে আমাকে অধিকাৰ দিছে দুষ্ট আত্মা প্ৰতিৰোধ কৰিবৰ কাৰণে, ভূতবিলাকক খেদিবৰ কাৰণে আৰু বেমাৰীবিলাকক সুস্থ কৰিবৰ কাৰণে। সেই অধিকাৰ লৈ মই প্ৰাৰ্থনা কৰিছো প্ৰভু, এই সময়ত তুমি আহা আশীৰ্বাদ কৰা। মীনাক্ষী ভনীৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু। তাই যিটো কষ্ট পাই আছে নিজৰ প্ৰভু স্বামী ঘৰত তুমি তাতে আশীৰ্বাদ কৰা, সেই ঘৰখন শান্তি হবলৈ দিয়া আৰু এই ভনীক কনচিভ কৰিবৰ কাৰণে আশীৰ্বাদ কৰি দিয়া। হাজবেণ্ডৰ পৰা মৰম পাবৰ কাৰণে, হাজবেণ্ডৰ পৰিয়ালৰ পৰা মৰম পাবৰ কাৰণে তুমি আশীৰ্বাদ কৰিবা। তেওঁ পিতৃ যি বেমাৰ হৈ আছে প্ৰভু, তেওঁ পিতৃ বেমাৰটো তুমি সুস্থ কৰা। তেওঁ ভৰি যিটো ফ্ৰেকচাৰ হৈছে প্ৰভু তুমি তাতে আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁ খোজ কাঢ়িবৰ কাৰণে, ভৰিটো জইন লাগিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰিবা। পোষ্ট কোভিড কমপ্লিকেশ্যন বিলাক আঁতৰি যাবলৈ দিয়া আৰু সহায় কৰি দিয়া। প্ৰাৰ্থনা কৰিছো বন্দিতা লগন ভনীৰ কাৰণে, তাই যি বিশ্বাসেৰে প্ৰভু নিজৰ মাতৃৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে। মাতৃয়ে যদিও ট্ৰিটমেণ্ট কৰিবৰ কাৰণে, ইনজেকশ্যন ল'বৰ কাৰণে বিচৰা নাই, কিন্তু প্ৰভু তোমাৰ সুস্থকাৰী হাতেৰে স্পৰ্শ কৰা আৰু ফ্ৰেকচাৰ হোৱা বুঢ়া আঙুলিটো সুস্থ হবলৈ দিয়া। প্ৰভু যিটো ডাক্তৰৰ ট্ৰিটমেণ্ট আছে সেইটোৰ ওপৰত তুমি ব্লেছিং কৰা আৰু প্ৰভু অতি সোনকালে তেওঁৰ ভৰিটো বুঢ়া আঙুলিটো জইন লাগিবৰ কাৰণে দিয়া। লগতে বন্দিতা ভনী এজন ভাল লাইফ পাৰ্টনাৰ প্ৰভু পাবৰ কাৰণে তুমি আশীৰ্বাদ কৰা, এটা জব পাবলৈ তুমি আশীৰ্বাদ কৰি দিয়া। লগতে যি বাইদেউগৰাকী প্ৰভু প্ৰাৰ্থনা বিচাৰিছে, নাম প্ৰকাশ কৰা নাই, ফেটি লিভাৰ হৈ আছে প্ৰভু তুমি আশীৰ্বাদ কৰা। হয়তো ট্ৰিটমেণ্ট কৰিছে কিন্তু তেওঁ সুস্থ হোৱা নাই, তোমাৰ আশীৰ্বাদৰ প্ৰয়োজন আছে। ফেটি লিভাৰ হোৱা, ইউৰিন ইনফেকশ্যন হোৱা প্ৰভু যীশুৰ নামত সুস্থ হওক। লগতে তেওঁ হাজবেণ্ড যি বেয়া বেয়া বস্তু খাই আছে প্ৰভু যীশুৰ নামত এই ৰিপেণ্ট হবলৈ দিয়ক। প্ৰভু তুমি তেওঁ বেয়া বস্তু খোৱাবিলাক আজিৰ পৰা বন্ধ হওক আৰু ৰিপেণ্ট হওক। লগতে তেওঁ ছোৱালী জণ্ডিছ আৰু ইউৰিক এচিড আছে, তেওঁৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া। তেওঁলোকে বহুত বিশ্বাসেৰে প্ৰভু আজি প্ৰাৰ্থনা বিচাৰিছে। আমি প্ৰাৰ্থনা কেৱল কৰোতা হয় কিন্তু তুমি শুনোতা আৰু আশীৰ্বাদ কৰোতা। তুমি তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে দিয়া। তেওঁলোকৰ জীৱনত তুমি মিৰাকল কৰা। অ হালেলুয়া। এনেকে অনেকৰ প্ৰভু জণ্ডিছ হ'ব পাৰে, অনেকৰ ইউৰিক এচিড হ'ব পাৰে, অনেকৰ প্ৰভু ঘৰত অশান্তি হ'ব পাৰে। যিমান ভাই ভনী বিলাকে প্ৰভু এইখিনি সময়ত আমাৰ কাৰণে তেওঁলোকে যদিও নিজৰ প্ৰভু বিষয়বিলাক জনোৱা নাই কিন্তু আমাৰ এই অনুষ্ঠানত জইন কৰিছে, তেওঁলোকৰ প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিবা। বিশ্বাসেৰে এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো, আমেন। প্ৰেইজ দ্য লৰ্ড। আমাৰ জয়ন্তী দেৱী, তেখেতৰ মাক বহু দিনৰ পৰা বেমাৰত আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। ৰঞ্জনা দেউৰী, তেখেতৰ ছোৱালী দীপ্তি, কাহ জ্বৰ হৈ আছে, দুৰ্বল। তেওঁৰ ল'ৰা জ্যোতি, তেওঁ ইণ্টাৰভিউ ছাকচেছ হ'বৰ কাৰণে। প্ৰদীপ কুমাৰ দেউৰী, তেখেতৰ নাৰ্ভৰ বেমাৰ, ভৰি গধুৰ হোৱা আৰু বেমাৰ, চুগাৰ আৰু কলন বেমাৰ হৈছে, কলনত কেঞ্চাৰ হৈ আছে। এইবিলাক সুস্থ হ'বৰ কাৰণে ৰীণাই প্ৰাৰ্থনা কৰি দিব। আমি এইখিনি সময়ত এই বিষয়বিলাক ৰীণাই প্ৰাৰ্থনা কৰিবৰ কাৰণে দিছো। ইয়াতে জয়ন্তী দেৱী, তেখেতৰ মাকৰ বেমাৰ হৈ আছে। ৰঞ্জনা দেউৰী, তেখেতৰ ছোৱালী দীপ্তি, কাহ জ্বৰ হৈ আছে, দুৰ্বল। তেওঁৰ ল'ৰা চাকৰি পাবৰ কাৰণে। আৰু প্ৰদীপ কুমাৰ দেউৰী, তেখেতৰ নাৰ্ভৰ প্ৰব্লেম আছে, ভৰিকেইটা ভাৰী ভাৰী লাগে, চুগাৰ আছে আৰু কলনত কেঞ্চাৰ আছে। Praise the Lord, hallelujah. পবিত্ৰ 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 ঈশ্বৰ, ধন্যবাদ 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 দিছো প্ৰভু, আপুনি আশীৰ্বাদ কৰাৰ কাৰণে।
প্ৰভু সুন্দৰ সময় দিলে আৰু এই সময়লৈকে আপুনি আশীৰ্বাদ কৰিছে আপোনাৰ ওচৰত প্ৰাৰ্থনা আৰু নিবেদন কৰিব পাৰে প্ৰভু প্ৰাৰ্থনা কৰিছে জয়ন্তী দেৱীৰ কাৰণে প্ৰভু পৰমেশ্বৰ তেওঁৰ মাতৃ যিটো জ্বৰত এতিয়া কষ্ট পাই আছে প্ৰভু পৰমেশ্বৰ তাই সকলো ভুল ক্ষমা কৰি দিয়ক সকলো পাপৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ পিতা লগতে আমাৰ ৰঞ্জনা দেউৰী আছে প্ৰভু তেওঁৰ ছোৱালীজনী দীপ্তি আৰু কাহ জ্বৰত পৰি আছে পিতা পৰমেশ্বৰ যদি মাতৃ পিতৃ কিবা দায় দুখ অপৰাধ কৰিছে ভুল ভাতৃ যদি বাগৰি পেলাই ল'ৰা ছোৱালী জীৱনত আহিছে পাব এই চব ফাও কোপনিৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ তেওঁৰ সকলো ভুল ভাতৃ আপুনি ক্ষমা কৰি দিয়ক আৰু জ্যোতি কুমাৰ পিতা পৰমেশ্বৰ দেউৰী তেওঁৰ ল'ৰাটো পিতা ভাল চাকৰি এটা পাব কাৰণে পাৰ নাইকিয়া কিয়নো ৰাস্তা চব বন্ধ কৰি পেলাই দিছে চেতানে পিতা পৰমেশ্বৰ আৰু দুখ কষ্ট টেম্পটেশ্যন তেওঁলোকৰ জীৱনত আহিছে ও পবিত্ৰ ঈশ্বৰ কিবা যদি ভুল ভাতৃ অপৰাধ কৰিছে আপুনি ক্ষমা কৰি দিয়ক আৰু প্ৰদীপ কুমাৰ পিতা পৰমেশ্বৰ দেউৰী তেওঁলোকৰ কাৰণে পাৰ্টে যিটো নাৰ্ভৰ প্ৰব্লেম আছে আৰু ভৰিৰ পিতা পৰমেশ্বৰ গধুৰ হৈ পেলাই আছে আৰু যিটো কেঞ্চাৰ যেনেকুৱা বেমাৰ তেওঁৰ জীৱনত আহিছে হে পবিত্ৰ ঈশ্বৰ এই সন্তান চবৰ এটি অপৰাধটো ক্ষমা কৰি দিয়ক তেওঁলোকৰ পাপ চব আপুনি ক্ষমা কৰি দিয়ক জানি আঞ্জানা কৰা দায়দুখ কৰা কাৰণে লুকাই থকা পাপ স্বীকাৰ কৰিব পৰা নাই এই চব পাব পাপ মুক্তি কৰি দিয়ক যেতিয়া তেওঁলোকে পিতা আপোনাক জানি পেলাও নাজানা হৈ পেলাই থকা এনেকুৱা এটা পাপ আছে পাব এই চব পাপ পাপ মুক্তি কৰি দিয়ক আৰু পূৰ্বপুৰুষৰ পৰা অহা যিটো পাপ চব বাগৰি পেলাই ল'ৰা ছোৱালী জীৱনত আৰু ৰাস্তা বন্ধ কৰি পেলাই দিয়া আৰু কেঞ্চাৰ যেনেকুৱা বেমাৰ আজাৰ তেওঁলোকৰ জীৱনত আছে এই চব ফাও কোপনিৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক আৰু যেনেকুৱা জেম চেপ্টাৰ 4:7 কোৱা যেনেকুৱা হেৰি অহুচি আত্মা পাপ আত্মা চা যিটো কৃষ্ণ নাপা তেওঁলোকৰ গা পা চেতান যিটো জয়ন্তী দেৱী তাৰ মাতৃ গা পা চেতান্ত ওলাই যায় জোৰ আত্মা চা যিটো কৃষ্ণ নাপা ওলাই পেলাই যায় নাজাৰত প্ৰভু যীশুৰ নামৰ পৰা ওলাই যায় ৰঞ্জন দেউৰীৰ জীৱনৰ পৰা চেতান্ত ওলাই পেলাই দূৰাই যায় তাৰ ছোৱালী জীৱনৰ পৰা জ্বৰ চৰ্দি আত্মা চা যিটো কৃষ্ণ নাপা ওলাই যায় নাজাৰত প্ৰভু যীশুৰ নামৰ পৰা ওলাই পেলাই দূৰাই জ্যোতি কুমাৰ জ্যোতি দেউৰীৰ জীৱনৰ পৰা তাৰ ল'ৰাটো জীৱনৰ পৰা যায় ভাল চাকৰি এটা পাব কাৰি দিয়া চাকৰি ৰাস্তা চব ব্লক কৰি পেলাই দিয়া নিৰাশ আত্মা চা যিটো কৃষ্ণ নাপাই যায় অভাৱ আত্মা চা যিটো কৃষ্ণ নাপা ওলাই পেলাই যায় প্ৰদীপ কুমাৰ দেউৰীৰ জীৱনৰ পৰা চেতান্ত নাৰ্ভৰ প্ৰব্লেম চা যিটো কৃষ্ণ নাপা ওলাই পেলাই যায় যিমান ভৰিটো হেভি কৰি দিয়া আত্মা চা ফুলি থকা আত্মা চা যিচুৰ নামৰ পৰা ওলাই যায় যিমান কেঞ্চাৰ জাতি বেমাৰী আত্মা চা যিচু কৃষ্ণ নাপা ওলাই যায় তাৰ যিমান ডায়েবেটিছ বেমাৰ আত্মা চা যিচু কৃষ্ণ নাপা ওলাই যায় নাজাৰেত প্ৰভু যিচু কৃষ্ণ নাপা এই সন্তান চবৰ গা পা ওলাই যায় প্ৰভু যিচু কৃষ্ণ নাপা সদায় তোমাই খেলি যোৱা এই সন্তান চবৰ গা পা এৰি দিয়া এই চব ঈশ্বৰৰ মন্দিৰত ঈশ্বৰে বনোৱা হৈ আহিছে সদায় ওলাই যায় ইয়াতৰ গাত থাকিব কাৰণে নোৱাৰা নাজাৰেত প্ৰভু যিচুৰ নামৰ পৰা ওলাই পেলাই যোৱা ও হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছো প্ৰভু যীশু আপুনি ক'ব আপোনাৰ এইটো পাতে এই সন্তান চবৰ গাত পৰিব কিনে কিয়নো আপোনাৰ তেজত শক্তি আছে আৰু জীৱন আছে ও পবিত্ৰ ঈশ্বৰ আৰু জয়ন্তী মা জীৱনৰ ওপৰত আশীৰ্বাদ কৰি দিয়া আপোনাৰ তেজে এতিয়া সুস্থ কৰি দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ যিমান জোৰ আত্মা পা তুমি আজাদ হৈ যা যীশু কৃষ্ণ নাপা নাজাৰেত প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা ও হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া আৰু এই জ্বৰৰ পৰা তেওঁক মুক্তি কৰি দিয়া আৰু তেওঁ সুস্থ হৈ পেলাই যাওক চলা ফুৰা কৰিব পাৰিব আপোনাক জানিব পাৰিব প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়া আৰু ৰঞ্জন দেউৰীৰ কাৰণে প্ৰাৰ্থনা কৰিছো তেওঁৰ ছোৱালীজনীৰ কাৰণে প্ৰভু যিটো চৰ্দি জ্বৰ আত্মা তেওঁ কষ্ট পাই আছে ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰক সকলো চৰ্দি জ্বৰ আত্মা প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা এতিয়া মতত এই ছোৱালীজনীৰ জীৱনৰ পৰা তেওঁ ওলাই পেলাই দূৰাই যা যিটো কৃষ্ণ নাপা ওলাই পেলাই যা ও হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু আপোনাৰ তেজত ঢাকি লওক আপুনি সুস্থতা দিয়ক প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা সকলো জ্বৰ চৰ্দি গা বিষৰ পৰা তুমি সুস্থ হৈ যা যিটো কৃষ্ণ নাপা যিটো কৃষ্ণ নাপা তুমি সুস্থ হৈ যা প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু যিটো জ্যোতিষ কুমাৰ দেউৰীৰ কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক সকলো বন ৰাস্তাটো প্ৰভু যীশুৰ নামৰ পৰা খুলি যা যিটো কৃষ্ণ নাপা বন ৰাস্তা চব খুলি যা প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক ভাল
এটা জব পাব কেনে দিয়া প্ৰভুটিও বিচাৰা যেনেকৈ এটা জব পাব কেনে দিয়া আপুনি আশীৰ্বাদ দিয়া তো পবিত্ৰ ঈশ্বৰ উন্নতি পদে যাওঁতা পিতা পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰিলে তেওঁ নিশ্চয় আগবাঢ়িব পাৰিব আৰু এটা ভাল চাকৰি পাব কেনবা আৰু তাৰ জীৱনটো সাকসেসফুল হ'ব কেনে দিয়া লগতে আপোনাক জানিব আপোনাক সেৱা কৰিব পাৰিব এনেকা আশীৰ্বাদ কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ আপোনাৰ সন্তান সবৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু তেওঁলোকে বহুত বিশ্বাস কৰি প্ৰাৰ্থনা আপোনাৰ ওচৰত বিচাৰিছে আপুনি আশীৰ্বাদ কৰি দিয়ক আমি তো খালি প্ৰাৰ্থনা কৰোঁতা পাব আশীৰ্বাদ কৰোঁতা আপুনি স্বৰ্গপা প্ৰচুৰ পৰিমাণে ভাই ভনী ওপৰত আশীৰ্বাদ কৰি দিয়ক যি প্ৰদীপ কুমাৰ দেউৰী আছে প্ৰভু যিটো নাৰ্ভৰ প্ৰব্লেম হৈ আছে ও পবিত্ৰ ঈশ্বৰ আপুনি আহা প্ৰভু তেওঁ সুস্থ হৈ যায় যিমান নাৰ্ভৰ প্ৰব্লেম পৰা তুমি সুস্থ হৈ যায় যীশু খ্ৰীষ্টৰ পৰা তুমি সুস্থ হৈ যায় যিমান ভৰিছা পেবিয়ে পেলাই থকা ফুলি থকা আত্মাচা প্ৰভু যীশুৰ নামৰ পৰা তুমি হৈ যায় যিমান চুগাৰ বেমাৰ বা ডায়েবেটিছ বেমাৰ পৰা তুমি আজাদ হৈ যায় যীশু খ্ৰীষ্টৰ পৰা যায় যিমান ডায়েবেটিছ বেমাৰ পৰা তুমি সুস্থ হৈ যায় যীশুৰ নামৰ পৰা যিমান কেঞ্চাৰ জাতীয় বেমাৰ পৰা তুমি আজাদ হৈ যায় ও হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাৰ যিটো চাবুকে মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ আপুনি আমাৰ কেনে বোৱা যায় সেই তেজটো এই সন্তানটো গাত টোপাটো পৰিব কেনে দিয়া আপুনি সুস্থ কৰি দিয়া প্ৰভু যীশুৰ নামৰ পৰা সকলো নাৰ্ভৰ প্ৰব্লেমৰ পৰা আর যিমান ভৰিৰ বিক্ষোভা আর যিমান সুগার বেমাৰ পৰা তুমি সুস্থ হৈ যা কেঞ্চাৰ জাতীয় বেমাৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামত প্ৰভু আপুনি আশীৰ্বাদ কৰা মৃত্যুৰ পৰা প্ৰভু তেওঁলোকৰ জীৱন আৰু বাপুৰে অনুগ্ৰহ কৰি তেওঁলোক সুস্থ হৈ যায় ধন্যবাদ দিব পাৰে প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড Thank you. Saute saute সময় হৈ গল আমি শেষ কৰিব কাৰণে অনুষ্ঠানৰ শেষৰ ফালে আহি পাইছো ঈশ্বৰৰ বাক্যত এইদৰে লিখা আছে হিতুপদেশ 10 অধ্যায় 30 পদ Proverbs chapter 10 verse 30 এইদৰে লিখা আছে The righteous will never be removed but the wicked will not dwell in the land ধাৰ্মিকসকলক গুচাই দিয়া নাযাব তেওঁলোকক অতৰাই দিয়া নাযাব কিন্তু দুষ্টবিলাক এই দেশত থাকিব নোৱাৰিব আপুনি আজি ঈশ্বৰীয় বা ঈশ্বৰৰ ওচৰত ঈশ্বৰৰ কাষলৈ চাপি আহি তেওঁৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হওক তেওঁৰ দৃষ্টিত আপুনি এজন ধাৰ্মিক ব্যক্তি হিচাপে পাপ কৰোঁতা অপৰাধী হিচাপে বা পাপী হিচাপে নাথাকি তেওঁৰ বিশ্বাসী হিচাপে থাকক ধাৰ্মিকজনক তেওঁ সুস্থ কৰিব ধাৰ্মিকজনক তেওঁ আশীৰ্বাদ কৰিব বা যিসকলে ঈশ্বৰৰ ওচৰত চাপি আহিব তেওঁলোকক তেওঁ আৰোগ্য প্ৰদান কৰিব আমি অনুষ্ঠানৰ শেষলৈ আহি পালো এই সময়ত আমি আজি যিসকল ভাই ভনী উপস্থিত থাকিলে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম আমি এইখিনি সময়ত সকলোবিলাকৰ বাবে একেলগে মিলি প্ৰাৰ্থনা কৰিম আজি সময় দিছে ঈশ্বৰে ঈশ্বৰৰ ওচৰত চাপিবৰ কাৰণে সেইকাৰণে যিচয়াত লিখা আছে 55ত লিখা আছে ঈশ্বৰ পোৱা সময়ত তোমালোকে তেওঁক লৈ লোৱা जब तक मिल सकता तब तक उसे ढूंढ लो বুলি কৈছে 55:6ত লিখা আছে একেনে আজি আমি সময় দিছে ঈশ্বৰে একেনে আমি ঈশ্বৰ থাকা ঈশ্বৰৰ আশীৰ্বাদ পাব কেনে ঈশ্বৰে সুন্দৰ সময় দিছে আপোনালোকে লোক আৰু আমাকো যে সময় ঈশ্বৰে উলাই দিলে যে আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব কেনে সময় দিছে আমি যে প্ৰাৰ্থনা কৰিছো এটো নহয় যে আমি খালি আজিয়ে প্ৰাৰ্থনা কৰিছো এতিয়া সময় যে প্ৰাৰ্থনা কৰিছো এটো নহয় আমি বেলেগ টাইমতো আমাৰ নিজৰ পাৰ্সোনাল টাইমতো আপোনালোকৰ যি সব প্ৰাৰ্থনা সাবজেক্ট দিয়ে আমি তা প্ৰাৰ্থনা কৰি দিওঁ আৰু আপোনালোকে আমাৰ কাৰণে প্ৰাৰ্থনা কৰিবে যে এনেকা সময় আৰু দিয়ক যে আমি বেছি সময় লৈ পেলাই আপোনালোকে প্ৰাৰ্থনা কৰিব কাৰণে Hallelujah, hallelujah, hallelujah. পবিত্ৰ ঈশ্বৰ পিতা মই ধন্যবাদ দিছো সুন্দৰ সময় তুমি দিয়াৰ কাৰণে আজি এই সময়ত প্ৰভু আৱাৰ অফ প্ৰেয়াৰ আমি বাবু অনুষ্ঠানৰ আজি 25 তাৰিখৰ অনুষ্ঠানৰ এতিয়া শেষ পৰ্যায়ত আমি উপস্থিত হৈছো আৰু আজি মই প্ৰাৰ্থনা কৰিছো যে নামত পিতা যি ভয়নী জেউতি তাৰ বাবে প্ৰাৰ্থনা কৰো লগতে আশা গামাং প্ৰভু তেওঁৰ বাবে প্ৰাৰ্থনা কৰো পিতৃ ঈশ্বৰ আৰু লগতে আৰু যিমান ভাই ভনীসকল উপস্থিত থাকিলে প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি তুমি ক্ষমা কৰি দিবা যিমান বাবু ভাই ভনীসকল আজি অনলাইনত উপস্থিত থাকিলে যিসকলে কমেন্টস কৰিলে আমি তেওঁলোকৰ কমেন্টস পাই আমি গম পালো আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছো যিসকলে আহি কমেন্টস কৰা নাই কিন্তু তেওঁলোকে উপস্থিত থাকিলে তেওঁলোকৰ পাপ অপৰাধ বিলাক ক্ষমা কৰি দিবা যিমান দুষ্ট আত্মা বিলাক আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আজ্ঞা দিছো এইখিনি সময়ত উপস্থিত থকা প্ৰত্যেকজন ভাই ভনী জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে ভনী জেউতি হেৰেঞ্জৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যিমান ফেমিলি প্ৰব্লেম কৰা কাজিয়া পেছাল কৰা শয়তান আত্মা বিলাক এৰি দে এই ভনী
ভনীজনীক অকলে পাই চাৰিওফালৰ পৰা তাইক অত্যাচাৰ কৰিবৰ কাৰণে বিচৰা শয়তান আত্মাবিলাক জেউতি ভনী জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দিছো তেওঁ যি বিবাহ হবলৈ আছে এই বিবাহখন ভাঙি দিবৰ কাৰণে বিচৰা যি দুষ্ট আত্মা যি 5 গৰাকী ব্যক্তিয়ে তেওঁ বিবাহ ভাঙিবৰ কাৰণে বিচাৰিছে শয়তান তেওঁলোকৰ ভিতৰত সোমাই এই ভনীজনীৰ বিবাহটো নষ্ট কৰিবৰ কাৰণে বিচাৰিছে মই প্ৰভু যীশুৰ নামত এই মানুহকেইজনক ভিতৰত থকা দুষ্ট আত্মাবিলাকক খেদাই আছো ভনী জেউতি জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যিমান কাজিয়া পেচাল কৰা হা সম্পত্তি লৈ পিতৃ পাতাই পাব লগা হা সম্পত্তি তাইক পাবলৈ নিদি কাঢ়ি ল'ব বিচৰা সদান জেউতি ভনী জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছো যীশুৰ নামত তই এৰি দে আশা গামাঙৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো তেওঁ ছোৱালী তেওঁ পৰিয়ালৰ জীৱনৰ পৰা আঁতৰি যা আশা গামাঙৰ জীৱনৰ পৰা সদান আত্মাবিলাক এৰি দে লগতে ইয়াত যিমান ভাই ভনীসকল আজি উপস্থিত থাকিলে প্ৰত্যেকজনৰ জীৱনৰ পৰা যি লুডিয়া চিষ্টাৰ তেওঁ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো কনচিভ কৰিবৰ কাৰণে নিদিয়া বাধা আনি দিয়া সদান আত্মাবিলাক এৰি দে ভাই সুনীল হাসা তেওঁ যিটো বিবাহৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে উপযুক্ত সময় হবলৈ নিদিয়া আৰ্থিক ফালৰ পৰা যুগুত হবৰ কাৰণে নিদিয়া আৰু তেওঁৰ বিবাহত বাধা দিবৰ কাৰণে বিচৰা সদান আত্মাবিলাক এৰি দে নৱজিত চাংমাই জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো তেওঁৰ পত্নী তেওঁৰ ওচৰত আহিবৰ কাৰণে নিদিয়া সদান আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত লগতে ইয়াত যিমান ভাই ভনীসকল উপস্থিত থাকিলে সিষ্টাৰ মিতালী জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো ফাইনেন্সিয়েল প্ৰব্লেম কৰা তেওঁৰ বিজনেছত বাধা দিয়া সদান আত্মাবিলাক সিষ্টাৰ মিতালী জীৱনৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছো সিষ্টাৰ ৰেখা লিমজা শইকীয়া জীৱনৰ পৰা আঁতৰি যা যীশু খ্ৰীষ্টৰ নামত বন্দিতা লগনৰ জীৱনৰ পৰা ইয়াকো তেচি পিল তেখেতৰ ছোৱালী যি NE এক্সাম দিব সদান আত্মাবিলাক আমন্দা জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো লগতে অঞ্জলি শইকীয়া জীৱনৰ পৰা আৰু বৰ্ণালী সিষ্টাৰ তেওঁ পৰিয়ালৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো জ্যোৎস্না মাৰাক ৰাভা তেওঁ পৰিয়ালৰ সদস্য প্ৰত্যেকৰ জীৱনৰ পৰা আঁতৰি যা প্ৰিয় দৰ্শনী ভনী জীৱনৰ পৰা সদান আত্মাবিলাক এৰি দে তেওঁৰ যিটো বিউটি পাৰ্লাৰ বিজনেছ আছে তাতে বাধা দিয়া সদান আত্মাবিলাক প্ৰিয় দৰ্শনী জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো তেওঁৰ ছোৱালী তেওঁৰ ওচৰত আহিবৰ কাৰণে নিদিয়া দুষ্ট আত্মা যি বান্ধি থৈছে এৰি দে যীশু খ্ৰীষ্টৰ নামত মীনাক্ষী নাথ দিব্য দেইমাৰী জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো ডামাৰী কম লগতে জি শইকীয়া যীশু খ্ৰীষ্টৰ নামত প্ৰমিলা চুজু আৰু যি অঞ্জুলা চেতিয়া প্ৰত্যেকৰ জীৱনৰ পৰা আঁতৰি যা প্ৰভু তুমি আহা আশীৰ্বাদ কৰা এই ভাই ভনীসকলৰ পৰা তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া সিষ্টাৰ নাবাম ইয়ামো তেওঁ যি অনুষ্ঠানত উপস্থিত আছে তেওঁ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যীশু নামত তেওঁ যিমান হয়তো বেমাৰ আজাৰ কৰাবিলাক এৰি দে লগতে আমাৰ যি হানি বাইদেউ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত হানি বাইদেউ বেমাৰ আজাৰ কৰি থকা সদান আত্মাবিলাক এৰি দে চিপ্ৰা বাইদেউ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত এৰি দে প্ৰভু তুমি আহা তোমাৰ সন্তানসকলৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া ভনী যি আমাৰ জেউতি তাইৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাই যি পাব লগা যিটো অধিকাৰ পাব তাই যিটো সম্পত্তি পাব লাগে মাটি বাৰী ভাগ পাব লাগে প্ৰভু তুমি তাইৰ ওপৰত আশীৰ্বাদ কৰি দিয়া পৃথিৱীৰ ফালৰ পৰা পাব তাইৰ লগত কোনো নাই পিতা তাই অকলশৰীয়া তাই গোটেই পৰিয়ালে তাই বিৰোধ আছে কিন্তু বাবু যি তোমাৰ লগত থাকে তুমি তাইৰ লগত থাকো তাই ঈশ্বৰ হয় তুমি তাই সহায় হোৱা জেউতি ভনীৰ সহায় হোৱা সাপোৰ্ট কৰা যাতে অতি সোনকালে পাব তাই এই জিতৰ ভাগটো তাই পাব পাৰে যিকেইজন পৰিয়ালে 5 জন পাব পিতা যি ভাই ভনীয়ে তাই বিৰোধ কৰি আছে প্ৰভু তাই বিবাহ ভাঙিবৰ কাৰণে বিচাৰিছে প্ৰভু তুমি আশীৰ্বাদ কৰা এই বিবাহখন তাই যিটো বাগদান কৰা হৈছে তাই যেন উপযুক্ত সময়ত বিবাহ হ'ব পাৰে তুমি তেনে আশীৰ্বাদ কৰিবা আশা গামাঙৰ কাৰণে প্ৰাৰ্থনা কৰো পাব তাই যি পাব ইউটিউবত তেওঁ পাব আহিছে আৰু তেওঁ ভাল পাইছে পাব আৰু তেওঁ নিজৰ প্ৰাৰ্থনা ৰিকুৱেষ্ট দিছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা লগতে তেওঁ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া মিতালী বৰুৱা সিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁ বিজনেছৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁ টকা পইচাৰ সমস্যাবিলাক আঁতৰাই দিয়া ফাইনেন্সিয়েল ফ্ৰীডম দিয়া প্ৰভু তেওঁ যেন আগবাঢ়িব পাৰে তেওঁ উন্নতি হ'ব পাৰে লগতে ৰেখা লিমজা শইকীয়া সিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ পৰিয়ালৰ তেওঁ সদস্যৰ ওপৰত বিকাশ তেওঁ সদস্যৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া সুনীল হাসা ভাইৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু যীশু তোমাৰ সন্তান হয় তোমাৰ সেৱক হয় তেওঁৰ কাৰণে তুমি ৰাস্তা মুকলি কৰি দিয়া প্ৰভু তেওঁ বিবাহ কৰিবৰ কাৰণে উপযুক্ত সময় তুমি যোগাই দিয়া তেওঁ যিগৰাকী প্ৰভু কন্যা তেওঁ প্ৰভু তেওঁ বিচাৰি লৈছে প্ৰভু তেওঁৰ নিজৰ জীৱনৰ কাৰণে উপযুক্ত হিচাপে তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা টকা পইচা সকলো যোগাই দিয়া ভাল সময় তুমি দিয়া আৰু তেওঁলোকৰ বিবাহখন সুন্দৰভাৱে তোমাৰ আশীৰ্বাদত হ'ব পাৰিব তুমি তেনে ৰাস্তা খোলা নৱজিত চাংমাৰ ওপৰত প্ৰভু আশীৰ্বাদ কৰা পিতা এই ভাইজনৰ জীৱনত হোৱা সকলো দুখবিলাক তুমি আঁতৰাই দিয়া আৰু তেওঁ মন ঘূৰাই তেওঁ পত্নী
তেওঁৰ লগত আহিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰিবা বন্দিতা লগত তেওঁ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা হালেলুয়া লগতে ইয়াকো তেচি পিল চিষ্টাৰৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰভু তেওঁৰ ছোৱালী যি প্ৰভু যীশু পিতা এইটো নিট এক্সাম দিব তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা লগতে প্ৰভু যীশু মই প্ৰাৰ্থনা কৰো অঞ্জলি শইকীয়া চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা বৰ্ণালী কিন্দো বাইদেউৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তোমাৰ সন্তানৰ জীৱনত তুমি কাম কৰা তেওঁৰ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা জোস্না মাৰাক ৰাভাৰ ওপৰত আশীৰ্বাদ কৰা আজি তেওঁ পাব ইমান দূৰৰ পৰা পাব শ্বিলঙৰ পৰা আমাৰ লগত জইন কৰিছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা লুডিয়া বড়ো তেওঁ কনচিভ কৰিবৰ কাৰণে আশীৰ্বাদ কৰা তোমাৰ সন্তান হয় পাব দিছো যিমান দুষ্ট আত্মাই মিছকেৰেজ কৰি দিছে প্ৰভু যীশুৰ নামত সেইটো দুষ্ট আত্মা মই খেদাই আছো প্ৰভু তুমি ব্লেছিং কৰা যেন তেওঁ কনচিভ কৰিব পাৰে প্ৰিয়দৰ্শনী চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ যিটো প্ৰভু পিতা তেওঁ বিউটি পাৰ্লাৰৰ ওপৰত আশীৰ্বাদ কৰা ভালকে চলিবৰ কাৰণে আৰু বাবু তাতে মানুহবিলাক আহিবৰ কাৰণে কভিডৰ সময়তো বাবু তেওঁ বিউটি পাৰ্লাৰখন চলিবৰ কাৰণে ব্লেছিং কৰা আৰু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰাৰ্থনা কৰো বাবু যীশু তেওঁৰ ছোৱালীজনী তেওঁৰ পৰা দূৰত আছে সেই ছোৱালীজনী তেওঁ আহিবৰ কাৰণে আশীৰ্বাদ কৰা মীনাক্ষী নাচৰ ওপৰত আশীৰ্বাদ কৰা দিব্য দৈমাৰীৰ ওপৰত আশীৰ্বাদ কৰা ডামাৰী কমৰ ওপৰত আশীৰ্বাদ কৰা জি শইকীয়া চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা প্ৰমিলা চুডুৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া অঞ্জুলা চেতিয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰা নিৰ্বাণ বসুমতাৰী ব্ৰাদাৰ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু যীশু মনোজ ৰাজ প্ৰভু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা সহায় কৰিবা দৰিছ থাম প্ৰভু তেওঁ আজি প্ৰাৰ্থনাত ভাগ লৈছে তেওঁৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া সকলো গৌৰৱ মান মৰ্যাদা মই তোমাকে দিছো এই অনুষ্ঠানত যিসকলে বাবু বেকগ্ৰাউণ্ডত থাকিলে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা যদিও কোনো কমেণ্টছ দিয়া নাই যদিও বাবু তেওঁলোকে তেওঁ উপস্থিতি আমাক জনোৱা নাই কিন্তু তুমি তেওঁলোকক জানা তোমাৰ দৃষ্টি তোমাৰ বাবু শক্তিশালী চকু দি তুমি তেওঁলোকক দেখি পাইছা তেওঁলোকৰ জীৱনত তুমি কাম কৰিবা এই অনুষ্ঠান এতিয়া বাবু যিমানবিলাকে ইউটিউবৰ যোগেদি চাব তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা সকলো গৌৰৱ মান মৰ্যাদা তোমাকে দি প্ৰাৰ্থনা যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড তেল আৰু পানীৰ কাৰণে ৰীনাই প্ৰাৰ্থনা কৰি দিব মই ৰীনাক অনুৰোধ জনাইছো তেল আৰু পানীৰ কাৰণে যেন প্ৰাৰ্থনা কৰি দিব পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ 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 দিছো প্ৰভু আপুনি আশীৰ্বাদ কৰা এই প্ৰগ্ৰামটো আপুনি সুন্দৰ কৰিবলৈ আপুনি উপস্থিত আছিলে বিশ্বাস কৰিছো পিতা পৰমেশ্বৰ এবাৰ প্ৰাৰ্থনা কৰিছো বিশেষকৈ প্ৰভু যিটো পানী আৰু তেল ৰখা গৈছে সেই পবিত্ৰ ঈশ্বৰ এই চব পৃথিৱীৰ বস্তু এইটো অসুচি হ'ব পাৰে প্ৰভু পৰমেশ্বৰ আপোনাৰ পবিত্ৰ হাত লগাই দিয়ক পিতা খুচি পবিত্ৰ কৰক আৰু যিমান দুষ্ট আত্মা চব অসুচি আত্মা চব যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই ওলাই যায় এই পানী পৰা ওলাই আৰু তেলৰ পৰা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা পৰমেশ্বৰ আপোনাৰ পবিত্ৰ তেজ ইয়াতে যিটো কালবাৰীত আপুনি আমাক কেনে বুৱাইছিলে যিটো আপোনাক চবকে দি মানা গৈছে তাৰপৰা যিটো হোলি ব্লাড আমাক কেনে বুৱাইছিলে সেই পবিত্ৰ তেজ এই পানীটোত পৰিবৰ কাৰণে দিয়া পানীটোত পিতা পৰমেশ্বৰ আপোনাৰ তেজ ঢালি দিয়ে পিতা তেজত পৰিৱৰ্তন হ'ব কেনে আৰু তেলটো তেজত পৰিৱৰ্তন হ'ব কেনে যেতিয়া তেওঁলোকে বিশ্বাস কৰি পিতা পৰমেশ্বৰ এই পানীটো খাব যিকোনো বেমাৰ আছে প্ৰভু এই তাৰপৰা আপুনি সুস্থ কৰি দিয়ক আৰু প্ৰভু যেতিয়া ছটিয়াব আৰু দুষ্ট আত্মা অসুচি আত্মা চা যিমান যাদু মন্ত্ৰ কৰা আত্মা চা যীশুৰ নামৰ পৰা পিতা পৰমেশ্বৰ যেতিয়া তেলটো আৰু পানীটো তেওঁলোকে ছটিয়াব আৰু চেতানছে দুষ্ট আত্মা চবৰ পৰা বন্ধনৰ পৰা তেওঁলোকে মুক্তি পাব পাৰিব এনেকৈ আপুনি আশীৰ্বাদ কৰি দিয়ক হালেলুয়া পবিত্ৰ ঈশ্বৰ আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছো আমেন তেল আৰু পানী আপোনালোকে ব্যৱহাৰ কৰিব পানী একেবাৰে খাই নিদিব এই পানী যেতিয়া প্ৰাৰ্থনা কৰা পানী আপোনালোকে অলপ অলপকৈ ব্যৱহাৰ কৰিব বেমাৰীও খাব পাৰে ভাল মানুহেও খাব পাৰে প্ৰাৰ্থনাৰ বিশ্বাসেৰে আৰু পাৰিলে ঘৰৰ চাৰিকাষে ছটিয়াই দিব পানী তেল বিশ্বাস কৰি মূৰত লগাব কিয়নো এই তেল অভিষেক কৰা তেল হয় ঈশ্বৰে যোগেদি আপোনালোকক আশীৰ্বাদ কৰিব আমাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব আমাৰো বহুত অসুবিধাবিলাক আছে সমস্যাবিলাক আছে যেন ঈশ্বৰে দূৰ কৰে কিয়নো আমাৰ মিনিষ্ট্ৰীটো আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ সহায় প্ৰাৰ্থনাৰ দৰকাৰ আছে আপোনালোকে আমাৰ বাবে প্ৰাৰ্থনা কৰিব অহা শুকুৰবাৰে আমি পুনৰাই আপোনালোকক লগ পাম সন্ধিয়া 7টা বজাত এই অনুষ্ঠানত ভাগ লবলৈ নাপাহৰিব আজি আপোনালোকে যিমানে এই অনুষ্ঠানত ভাগ ললে আপোনালোকে আশীৰ্বাদ যদি পাইছে আমাৰ লগত শ্বেয়াৰ কৰিব জনাব যেন আমি ঈশ্বৰৰ মহিমা কৰিব পাৰিম আৰু এই অনুষ্ঠানৰ বিষয়ে আপুনি আনকো শ্বেয়াৰ